নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল এই কুঁহিপাতলৈ আজি আমি এই বিশেষ ভিডিঅ'টোত আমাৰ যেটো প্ৰিলিমছ ৰিভিজন সিৰিজ আমি কন্টিনিউ কৰিছিলো তাৰ পাৰ্ট 4 অৰ্থাৎ অন্তিমটো পাৰ্ট আগবঢ়াব বিচাৰিছো সো এই বিশেষ সিৰিজটোত আমি টোটাল 100 কোৱেশ্চন কভাৰ কৰিলো তাৰে ম্যাক্সিমাম কাৰেন্ট এফেয়াৰ্স ৰিলেটেড আছিল আজিৰ এই বিশেষ ভিডিঅ'টোৰ অন্তিম 25 কোৱেশ্চনত আমি লাষ্টৰ 10টা কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 16 ৰ পৰা 25 লৈকে এটা খুব গুৰুত্বপূৰ্ণ তথা ডিমান্ডিং টপিক আপোনালোকৰ ফালৰ পৰা যেটো খুব আহি আছিল যে আসাম গভৰ্নমেন্ট স্কিম হেতুৰ ওপৰত 10টা কোৱেশ্চন ৰাখিছো সো শেষলৈকে চালে আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব এটা এইখিনতে এটা এনাউন্সমেন্ট আছে যে যদিহে আপোনালোক কোনোবাই সিসেট মক টেষ্ট এপিয়াৰ হ'ব বিচাৰি আছে তেতিয়া হলে হোম টিউটৰ আসাম নামৰ যেটো সংস্থা আছে আমাৰ কেজনমান মুডিয়মান বন্ধুৱে এটো এই গ্ৰুপটো খুলিছিলে সো তেওঁলোকে সিসেট মক টেষ্ট সিৰিজ এটা প্ৰেজেন্ট কৰিছে তেওঁলোকৰ ৱেবছাইটত উপলব্ধ আছে বা তেওঁলোকে এটা এপো আছে তেওঁলোকৰ নিজা গুগল প্লেত যেটো উপলব্ধ সো তাত গৈ এই মক টেষ্টটো আপোনালোকে ডাউনলোড কৰি এটেম্প কৰিব পাৰে সৰু এটা মূল্য তেওঁলোকে নিৰ্ধাৰণ কৰিছে আৰু আমাৰ এটা বিশেষ আমাৰ বাবে আমাৰ ই কুঁহিপাতৰ ভিউৱাৰ্ছ সকলৰ বাবে ডিসকাউন্ট কুপন কোড তেওঁলোকে ৰাখিছে এটো হৈছে EK APSC 100 সো ওভাৰঅল 199 টকা মূল্যৰ বিনিময়ত 10টা খুব গুৰুত্বপূৰ্ণ আৰু খুব সুন্দৰ ধৰণে প্ৰিপেয়াৰ কৰা মক টেষ্ট আপোনালোকে এটেম্প কৰিব পাৰিব সো ডিটেইলছ আমি আমাৰ ডেসক্ৰিপচনত মেনশন কৰি দিম লিংক বা অল আদাৰ ৰেলেভেন্ট ডিটেইলছ আপোনালোকে যদিহে ইচ্ছুক তেতিয়া হলে হোম টিউটৰ আসামৰ এই বিশেষ মক টেষ্ট সিৰিজটো ট্ৰাই কৰিব পাৰে এইখিনতে কৈ থওঁ যে এটো টিম ই কুঁহিপাতৰ প্ৰেজেন্টেশন নহয় সিম্পলি উই আৰ প্ৰমোটিং ইট যি সকলক প্ৰয়োজন তেওঁলোকে যাতে লাভ কৰিব পাৰে সো এটো আমি ক্ৰিয়েট কৰা নহয় আৰু আমি ক্ৰিয়েট কৰা মডেল কোৱেশ্চন পেপাৰ সিৰিজ GS1 ফাৰ্স্ট পেপাৰখনৰ কাৰণে এটো আমি এই উইকেণ্ডতে আপকামিং উইকেণ্ডতে ৰিলিজ দিবৰ যত্ন কৰিম আপোনালোকৰ বহুতে অনুৰোধ জনাই আছিল আমাৰ ফালৰ পৰা এটা সিৰিজ দিবৰ বাবে সো আমি দুখন কোৱেশ্চন পেপাৰ ৰেডি কৰিছো আপোনালোকৰ বাবে অলমোষ্ট কাম হৈছে সো টোটাল 200 কোৱেশ্চন এই দুখন মডেল কোৱেশ্চন পেপাৰৰ জৰিয়তে আপোনালোকৰ বাবে আমি প্ৰেজেন্ট কৰিম কমপ্লিট APSC কাৰেন্ট ফৰমেটত আৰু 33% আসাম ওয়েটেজৰ হৈতে সো আশা কৰো আপোনালোক উপকৃত হ'ব আমি আমাৰ অফিচিয়েল ৱেবছাইটত লিংক দিম PDF ডাউনলোড কৰি আপোনালোকে এটেম্প কৰিব পাৰিব আৰু আমি লিংক ৱেবছাইটত দিয়াৰ নেক্সট দিনা আমি দুইখন পেপাৰৰ এনসাৰ কি আপোনালোকক প্ৰভাইড কৰিম যাতে আপোনালোকে কম্পেয়াৰ কৰি নিজৰ কাৰেন্ট ষ্টেটাসটো গম পাব পাৰে সো আশা কৰো আপোনালোকে এই মক টেষ্ট সিৰিজ সিসেট আৰু আমাৰ যেটো মডেল কোৱেশ্চন পেপাৰ সিৰিজ সো সেই দুইটা আপোনালোকে এটেম্প কৰিব আমাৰটো ফ্ৰী অফ কষ্ট হ'ব এতিয়া আজিৰ বিষয়বস্তুলৈ আহো মূল পাৰ্টটোলৈ ফাৰ্স্ট কোৱেশ্চনটো আছে এমপ্লয়ি ষ্টেট ইন্সুৰেন্সৰ ওপৰত সো ফাৰ্স্ট অপচনটোত কৈছে ফাৰ্স্ট ষ্টেটমেন্টত কৈছে যে এমপ্লয়ি ষ্টেট ইন্সুৰেন্স এটো হৈছে এটা সেলফ ফাইনান্সিং সোশ্যাল সিকিউৰিটি আৰু হেল্থ ইন্সুৰেন্স স্কিম যেটো ভাৰতীয় শ্ৰমিকসকলৰ বাবে আছে নেক্সট কৈছে যে এটো এটা বিশেষ সংস্থাই গভৰ্ণ কৰে হেটো হৈছে এমপ্লয়ি ষ্টেট ইন্সুৰেন্স কৰ্পোৰেচন আৰু থাৰ্ডত কৈছে যে সেই বিশেষ সংস্থাটো এটো এটা স্ট্যাচুটৰি বডি সো শুদ্ধ কোনকিটা হয় হেকিটা আমি চাবৰ যত্ন কৰিম ফাৰ্স্ট ষ্টেটমেন্টত কোৱাৰ দৰে হয় এমপ্লয়ি ষ্টেট ইন্সুৰেন্স এটো এটা সেলফ ফাইনান্সিং সোশ্যাল সিকিউৰিটি আৰু হেল্থ ইন্সুৰেন্স স্কিম যেটো ভাৰতীয় শ্ৰমিকসকলৰ বাবে আছে আৰু এটো এই এমপ্লয়ি ষ্টেট ইন্সুৰেন্স কৰ্পোৰেচন নামৰ সংস্থাটোৱে গভৰ্ণ কৰে আৰু এখন বিশেষ এক্টৰ আন্ডাৰত এটো ৰেগুলেট হৈ থাকে এটো হৈছে ESI Act 1948 এতিয়া এই যেটো কৰ্পোৰেচনটো এটো এটা স্ট্যাচুটৰি বডি হয় আৰু এটো কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত কাম কৰে হেটো হৈছে মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেন্ট ঠিক আছে সো শুদ্ধ উত্তৰ কি হ'ব তেতিয়া হলে গুটেকিটা ষ্টেটমেন্টে শুদ্ধ কাৰেক্ট অপচন ইজ অপচন ডি এতিয়া এই যেটো ESI স্কিম এটো কোনখিনি খণ্ডত যদি এপ্লাই হয় হেতু আপোনালোকে জানিবৰ যত্ন কৰে তেতিয়া হলে মূলত ৰোড ট্ৰান্সপোৰ্ট অৰ্থাৎ পথ পৰিবহনত নিয়োজিত বা হোটেল ৰেষ্টুৰেন্ট সিনেমা নিউজ পেপাৰ বা বিভিন্ন এডুকেশনাল মেডিকেল ইনষ্টিটিউশন যত 10 জন বা 10 জনতকৈ বেছি শ্ৰমিক নিয়োজিত হৈ থাকে বা কৰ্মচাৰী নিয়োজিত হৈ থাকে সো তেওঁলোকৰ ক্ষেত্ৰত এই ESI স্কিমটো এপ্লাই হয় অৱশ্যে ষ্টেট ওয়াইজ ৰাজ্য বিশেষে হে থ্ৰেশহোল্ডটো কেতিয়াবা 20 জনো থাকে আৰু এই ESI স্কিমটোত এটো যি ফাইনান্সিয়াল কন্ট্ৰিবিউশন হেতু শ্ৰমিকজনে নিজে আৰু তেওঁ নিয়োগ কৰি ৰখা সংস্থাটোৱে অৰ্থাৎ এমপ্লয়াৰ আৰু এমপ্লয়ি দুইজনেই কন্ট্ৰিবিউশন কৰিব লাগে আৰু যদিহে সেই পাৰ্টিকুলাৰ শ্ৰমিক বা কৰ্মচাৰীজনৰ দৈনিক ভাত্তা 137 টকাৰ তলত হয় তেতিয়া হলে তেওঁৰ শেয়াৰটো কৰিব তেওঁ কন্ট্ৰিবিউশনৰ যেটো শেয়াৰ হেতু তেওঁ আগবঢ়াব নালাগে তেওঁ নিয়োজিত কৰি ৰখা সংস্থাটোৱে তেওঁৰ শেয়াৰটো পে কৰিব লাগে সো এখিনি হৈছে এমপ্লয়ি ষ্টেট ইন্সুৰেন্স ৰিলেটেড ইনফৰমেশন আশা কৰো বুজি পাইছে আপোনালোকে নেক্সট কোৱেশ্চন নম্বৰ 2 ইয়াত তিনটা বিশেষ টাৰ্ম আছে হাৰিকেন টাইফুন আৰু সাইক্লোন সো এই গিটাৰ ৰিলেটেড এই তিনটা স্টেটমেন্ট আছে সো
আমি যদি প্ৰত্যেকটো ষ্টেটমেণ্ট পঢ়ি যাওঁ তেতিয়াহ'লে ভিডিঅ'টোৰ দৈৰ্ঘ্য বাঢ়ি যায় আৰু আপোনালোক হয়তো কিছু ইৰিটেট হয় সেইকাৰণে আপোনালোকে এটা কাম কৰিব অপশ্যনটো যেতিয়াই আপোনালোকৰ সন্মুখত যেতিয়াই কুৱেশ্যনটো আহিব তেতিয়া পজ কৰি ষ্টেটমেণ্টকেইটা পঢ়ি নিজে এবাৰ ট্ৰাই কৰিব তাৰপিছত আমাৰ এক্সপ্লেনেশ্যন পাৰ্টটোলৈ যাব আমি প্ৰত্যেকটো প্ৰশ্নৰ ষ্টেটমেণ্টখিনি পঢ়ি নাথাকোঁ মেক্সিমাম আমি ষ্টেটমেণ্ট বেছডেই দিব যত্ন কৰিছোঁ আশা কৰিছোঁ যে UPSCৰ ফৰ্মেটটো যিহেতু UPSCয়ে ফ'ল' কৰাৰ সম্ভাৱনা আছে গতিকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়তো বেছিকৈ আহিব পাৰে চ' সেইটো কাৰণে আমি বেছিকেলি ষ্টেটমেণ্ট ৱাইজ ৰাখিছোঁ প্ৰত্যেকটো প্ৰশ্ন আমি ষ্টেটমেণ্টখিনি পঢ়ি নাথাকোঁ আপোনালোকে পজ কৰি নিজে পঢ়ি ল'ব আমি পোনপটীয়াকৈ এক্সপ্লেনেশ্যনলৈ যাম যাতে ভিডিঅ'টোৰ দৈৰ্ঘ্যটো কিছু কম হয় ঠিক আছে চ' এই হাৰিকেন টাইফুন আৰু চাইক্লন সেই তিনিটা কি হয় সেইটো যদি আমি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে এইটো হৈছে এটা বেছিকেলি ট্ৰপিকেল চাইক্লনৰ সেইকেইটা ৰিজনেল ভেৰাইটি চ' ট্ৰপিকেল চাইক্লনটো হৈছে এটা জেনেৰিক টাৰ্ম যিটো বতৰ বিজ্ঞানীসকলে ব্যৱহাৰ কৰে যেতিয়াই এটা ধুমুহা ৰটেটিং কিছুমান চাৰ্কল ৱাইজ যেতিয়া আহে ক্ল'জ চাৰ্কল ৱাইজ আৰু খুব ল' লেভেলত যেতিয়া সেই চাৰ্কুলেশ্যনবোৰ চলি থাকে চ' তেনেকুৱা এটা ক্লাউড এণ্ড থাণ্ডাৰষ্টৰ্মৰ অৰ্গেনাইজ ছিষ্টেমক ট্ৰপিকেল চাইক্লন বুলি কোৱা হয় আৰু চ' মূলতঃ সেই হাৰিকেন টাইফুন আৰু চাইক্লন ইতিমধ্যে কৈছোৱে সেইবোৰ ট্ৰপিকেল ষ্টৰ্মৰ এটা ভাগ হয় চ' ৰিজন ৱাইজ সিহঁতৰ নামাকৰণ বেলেগ বেলেগ ধৰণে কৰা হয় কিন্তু বেছিক ফাণ্ডাটো একেই হয় সেইটো হৈছে যদিহে ট্ৰপিকেল ষ্টৰ্মৰ যি গতিবেগ সেয়া 74 নটিকেল মাইল পাৰ আৱাৰতকৈ বৃদ্ধি পায় তেতিয়া তাক হাৰিকেন বা চাইক্লন বা টাইফুন বুলি কোৱা হয় চ' অন দ্য বেচিছ অফ দেয়াৰ প্লেচ অফ অৰিজিন চ' কোন ঠাইত কি নাম দিয়া হয় সেইটো যদি আমি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে এই মেপখনত খুব সুন্দৰ ধৰণে তাক ৰিপ্ৰেজেণ্ট কৰা আছে চ' ফাৰ্ষ্ট আমি চাম হাৰিকেন ক'ত কয় নৰ্থ আটলাণ্টিক অ'চিয়ান আৰু নৰ্থ ইষ্ট পেচিফিক এই দুইখন মহাসাগৰৰ সমীপৱৰ্তী যিসমূহ ঠাই ইয়াত আপোনালোকে দেখিব যে এইখন হৈছে পেচিফিক অ'চিয়ানৰ নৰ্থ ইষ্ট পাৰ্ট চ' ইয়াত হাৰিকেন বুলি কয় আৰু ঠিক সেইদৰে হাৰিকেন বুলি কয় আটলাণ্টিক অ'চিয়ানৰ যিটো উত্তৰ পাৰ্ট এইখন হৈছে আটলাণ্টিক অ'চিয়ান ইয়াৰ এই যিটো উত্তৰ পাৰ্ট চ' ইয়াতো হাৰিকেন বুলি কয় ঠিক আছে নেক্সট টাইফুন বুলি ক'ত কয় নৰ্থ ৱেষ্ট পেচিফিক অ'চিয়ান ইয়াত আপোনালোকে দেখিব এইখন পেচিফিক অ'চিয়ানৰ উত্তৰ পশ্চিম পাৰ্ট চ' ইয়াত টাইফুন বুলি কোৱা হয় আৰু লাষ্টত চাইক্লনে বাছি আছে সেইটো হৈছে চাউথ পেচিফিক আৰু ইণ্ডিয়ান অ'চিয়ান ৰিজনত চ' আমাৰ ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ সমীপৱৰ্তী যিসমূহ অংশ ভাৰত মহাসাগৰৰ সমীপৱৰ্তী মূলতঃ আৰু লগতে প্ৰশান্ত মহাসাগৰৰ দক্ষিণ পাৰ্ট চ' সেই অংশসমূহত তাক ট্ৰপিকেল চাইক্লন বুলি কোৱা হয় ঠিক আছে চ' শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে অপশ্যন চি 1 and 3 অনলি অৰ্থাৎ ফাৰ্ষ্ট আৰু থাৰ্ড ষ্টেটমেণ্টটো কাৰেক্ট চ' নৰ্থ আটলাণ্টিক অ'চিয়ান আৰু নৰ্থ ইষ্ট পেচিফিক এই দুইটা অংশ দিয়াক টাইফুন বুলি কোৱা নহয় ঠিক আছে মুভিং অন কুৱেশ্যন নম্বৰ 3 ইয়াত মেগা ফুড পাৰ্ক স্কিমৰ বিষয়ে তিনিটা ষ্টেটমেণ্ট ৰাখিছে চ' সেই তিনিটা ষ্টেটমেণ্ট কি আপোনালোকে এবাৰ পজ কৰি পঢ়ি লওক আমি পোনপটীয়াভাৱে এক্সপ্লেনেশ্যনটো লৈ যাওঁ ফাৰ্ষ্টত এই মেগা ফুড পাৰ্ক স্কিমৰ বিষয়ে প্ৰশ্নটো কিয় সুধিছোঁ সেইটো আমি চাই লওঁ সেইটো হৈছে ৰিচেণ্টলি ছত্তীশগড়ৰ ৰায়পুৰত এখন ইণ্ডাছ বেছড মেগা ফুড পাৰ্ক নামেৰে নতুন মেগা ফুড পাৰ্ক ইনগ্ৰেট কৰা হৈছে ভাৰ্চুৱেলি ইনগ্ৰেট কৰিছিল ইউনিয়ন মিনিষ্টাৰ অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ আৰু এই বিশেষ মন্ত্ৰণালয়টোৰ লগত জড়িত এগৰাকী অসমীয়া পলিটিচিয়ান হৈছে ৰামেশ্বৰ তেলী ডাঙৰীয়া তেওঁ ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ অলৰাইট চ' এই মেগা ফুড পাৰ্ক স্কিমটো এইটো আৰম্ভণি কৰা হৈছিল 2008-9 বৰ্ষত আৰু এইটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত কাম কৰে মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি ইতিমধ্যে ওপৰত কৈছোৱেই এতিয়া এই যিটো ফুড পাৰ্ক স্কিম ইয়াৰ মূল যিটো লক্ষ্য সেইটো হৈছে এগ্ৰিকালচাৰেল লোকেল প্ৰডাকশ্যনসমূহক এখন মাৰ্কেট প্ৰদান কৰা এখন বজাৰ প্ৰদান কৰা আৰু তাৰ জৰিয়তে ফাৰ্মাৰ প্ৰচেছৰ ৰিটেইলাৰসকলৰ যাতে এটা কম্বাইণ্ড এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰে সেইটোৱে হৈছে মূল লক্ষ্য আৰু বৰ্তমান চৰকাৰী তথ্য অনুসৰি সমগ্ৰ ভাৰতবৰ্ষত কৰ্মৰত অৱস্থাত কাৰ্যৰত অৱস্থাত 22খন মেগা ফুড পাৰ্ক আছে ঠিক আছে তাৰে নৰ্থ ইষ্টত কেইখন আছে দুখন আছে চ' প্ৰথমখন ইতিমধ্যে আছিলে অসমৰ নলবাৰী জিলাত নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক হিচাপে আৰু লাষ্ট ইয়েৰ মিজোৰামৰ কোলাশিব ডিষ্ট্ৰিক্টত জোৰাম মেগা ফুড পাৰ্ক নামেৰে আন এখন ফুড পাৰ্ক এষ্টাব্লিছ কৰা হৈছে চ' মিজোৰামৰ এই কোলাশিব ডিষ্ট্ৰিক্টটো ৰিচেণ্টলি অসম মিজোৰাম সীমা সমস্যাটোক লৈ খুব চৰ্চাত আহিছিল এই ঠাইখন এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই মেগা ফুড পাৰ্ক প্ৰজেক্টৰ বাবে পাৰ মেগা ফুড পাৰ্ক কিমান পইচা এলকেট কৰে সেইটো হৈছে 50 কোটি টকা ঠিক আছে চ' এই গোটেইখিনিৰ বেচিছত আমি যদি চাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট কিয়নো এইটো মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিৰ আণ্ডাৰত থাকে ছেকেণ্ডটো কাৰেক্ট কিয়নো অপাৰেশ্যনেল মেগা ফুড পাৰ্ক নৰ্থ ইষ্টত দুখন আছে আৰু থাৰ্ডটো ₹50 crore পাৰ মেগা ফুড পাৰ্ক প্ৰজেক্ট চ' সেইটোও কাৰেক্ট চ' ফাৰ্ষ্ট ষ্টেটমেণ্টটো শুদ্ধ নহয় চ' কাৰেক্ট এনচাৰ উইল বি অপশ্যন চি 2 and 3 অনলি অলৰাইট মুভিং অন কুৱেশ্যন নম্বৰ 4 ইয়াত H10N3 এই বিশেষ টাৰ্মটোৰ ৰেফাৰেঞ্চত
দুটা স্টেটমেন্ট ৰাখিছে ফাৰ্ষ্টত কৈছে এটো এটা ইনফ্লুয়েঞ্জা এৰ সাব টাইপ যেটো বাৰ্ড ফ্লু বুলি কোৱা হয় সেকেন্ডটো হৈছে এটো কেনেকে বিয়পে এনিমেল বুৰৰ জীৱ-জন্তুৰ ৰেসপিৰেটৰি ড্ৰপলেটৰ থ্ৰুদি বিয়পে বুলি কৈছে কোনকিটা শুদ্ধ বিবেচনা কৰিব দিছে সো এটো চৰ্চাত কি হৈছে বিষয়টো হেতু হৈছে ৰিসেন্টলি চাইনাত প্ৰথমটো H10N3 strain of বাৰ্ড ফ্লুৰ হিউম্যান ইনফেকশন কেস ডিটেক্ট হৈছে অৰ্থাৎ ইয়াৰ আগলৈকে বাৰ্ড ফ্লুৰ এই বিশেষ যেটো ভেৰাইটি H10N3 strain সো এটো ইয়াৰ আগলৈকে হিউম্যান ইনফেকশন ডিটেক্ট হোৱা নাছিল প্ৰথম মানুহলে সংক্ৰমিত হোৱা কেস চাইনাত ৰিসেন্টলি ডিটেক্ট হৈছে সো এটো হৈছে এটা ফাৰ্স্ট স্টেটমেন্টত কোৱাৰ দৰে ইনফ্লুয়েঞ্জা এ ভাইৰাছৰ সাব টাইপ যেটো কমনলি বাৰ্ড ফ্লু ভাইৰাছ বুলি কোৱা হয় আৰু ইট ক্যান স্প্ৰেড থ্ৰু ৰেসপিৰেটৰি ড্ৰপলেটছ ইন এনিমেলছ সো এটো শুদ্ধ হয় So correct answer is both 1 and 2 দুইটাই শুদ্ধ এতিয়া বাৰ্ড ফ্লু যেটো কমনলি এভিয়ান ইনফ্লুয়েঞ্জা বুলি কোৱা হয় এটো হৈছে এটা কন্টাজিয়াস ভাইৰাল ডিজিজ যেটো মূলতঃ খাদ্যৰ বাবে ব্যৱহৃত যিসমূহ পক্ষী যেনে চিকেন টাৰ্কি কোয়েল গিনি ফাউল এটসেট্ৰা সো হেইবোৰত পোৱা যায় আৰু ইনফ্লুয়েঞ্জা ভাইৰাছৰ মূলতঃ তিনটা টাইপ আছে হেকিটা হৈছে ইনফ্লুয়েঞ্জা এ বি এণ্ড সি আৰু তাৰে যেটো ফাৰ্স্ট টাইপ এ হেতুৱে এনিমেলক ইনফেক্ট কৰে বুলি কোৱা হয় আৰু লগতে জোনোটিক বুলি কোৱা হয় জোনোটিক মানে হৈছে যত এনিমেলটো হিউম্যান ইনফেকশন হ'ব পাৰে আৰু এই এভিয়ান ইনফ্লুয়েঞ্জা টাইপ এ ৰে কেটামান পাৰ্ট হৈছে H5N1 strain H7N9 H9N2 আৰু ৰিসেন্টলি হোৱা এটো H10N3 সো টাইপ বি আৰু সি হেকিটা মূলতঃ হিউম্যান ইনফেকশন হয় তাত এটো পশু পক্ষীৰ ক্ষেত্ৰতে দেখা পোৱা নাযায় সো এখিনি হৈছে এই ইনফ্লুয়েঞ্জা ভাইৰাছ স্ট্ৰেইন টু ৰিলেটেড সকলোখিনি তথ্য আশা কৰো আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 5 সাংহাই কোঅপাৰেশন অৰ্গানাইজেশন ৰিলেটেড দুটা স্টেটমেন্ট ৰাখিছে কোনকিটা শুদ্ধ কৰিছে সো এই অৰ্গানাইজেশনটো কিয় প্ৰথমতে চৰ্চাত আছে এটো আমি চাই লওঁ সে ৰিসেন্টলি ভাৰত চৰকাৰে Cooperation in the field of mass media এই বিশেষ যিখন এগ্ৰিমেন্ট সাংহাই কোঅপাৰেশন অৰ্গানাইজেশনৰ মেম্বাৰ ষ্টেটবোৰৰ মাজত সাইন হৈছিল তাক এপ্ৰুভ কৰিছে অৰ্থাৎ ৰেটিফাই কৰি দিছে এখন অৰিজিনালি সাইন 2019 ত হৈছিল আৰু 2021 চনত অৰ্থাৎ ৰিসেন্টলি এখন এপ্ৰুভ কৰা হৈছে এটা সাংহাই কোঅপাৰেশন অৰ্গানাইজেশন এটো হৈছে এটা পাৰ্মানেন্ট ইউৰেশিয়ান ইন্টাৰগভৰ্নমেন্টাল পলিটিক্যাল ইকনমিক আৰু মিলিটাৰী অৰ্গানাইজেশন যেটোৱে মূলতঃ এই বিশেষ ৰিজিয়নটোত শান্তি সুৰক্ষা আৰু ষ্টেবিলিটি বৰ্তাই ৰাখিবৰ প্ৰতিষ্ঠা কৰা হৈছিল এটো 2001 চনত ইয়াক স্থাপিত কৰা হৈছিল এআৰ যিসমূহ মেম্বাৰ কান্ট্ৰি সেইসমূহ হৈছে কমে কাজাকিস্তান চাইনা কিৰগিস্তান ৰাছিয়া তাজিকিস্তান উজবেকিস্তান ইণ্ডিয়া আৰু পাকিস্তান অলৰাইট আৰু ইয়াৰ দুটা পাৰ্মানেন্ট বডি আছে প্ৰথমটো হৈছে এছচিও সেক্ৰেটাৰিয়েট যেটো চাইনাৰ বেইজিংত অৱস্থিত আৰু দ্বিতীয়টো হৈছে এক্সিকিউটিভ কমিটি অফ দা ৰিজনাল এন্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ যাক সমগৈ এই পাৰ্টক ৰেডছ বুলি কোৱা হয় সো এই এক্সিকিউটিভ কমিটি অফ ৰেডছৰ সেক্ৰেটাৰিয়েট কোড আছে উজবেকিস্তানৰ ৰাজধানী তাস্কেন্ট চহৰত আছে সো শুদ্ধ উত্তৰটো দিলে কি হ'ব অপচন 1 অনলি ইয়াত সেকেন্ডটো সেক্ৰেটাৰিয়েটটো কাজাখস্তানত আছে বুলি কৈছিল কিন্তু আসলতে উজবেকিস্তানতে আছে আৰু ৰিপাব্লিক অফ তাজিকিস্তান এই দেশখনে এছচিওৰ 2021-22 বৰ্ষৰ বাবে চেয়াৰম্যানশ্বিপ এজিউম কৰিছে সো ইয়াতে এই তাস্কেন্ট ঠাইখনৰ নাম ওলাল তাস্কেন্ট ঠাইখনৰ লগত ভাৰতবৰ্ষৰ এটা খুব দুৰ্ভাগ্যজনক আৰু মিষ্টেৰিয়াছ ইনসিডেন্ট জড়িত হৈ আছে হেতু হৈছে ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু তাস্কেন্ট চুক্তি স্বাক্ষৰিত কৰাৰ পিছতে সো তাস্কেন্ট ফাইলছ বুলি এখন ৰিসেন্টলি সিনেমা ৰিলিজ হৈছিল আপোনালোকে এই বিষয়ত আৰু কিছু অধ্যয়ন কৰি ল'ব পাৰে আমি আমাৰ পূৰ্বৰ এটা ভিডিঅত ডিটেইলছত ইতিমধ্যে আলোচনা কৰি গৈছো নেক্সট নিউ শেফাৰ্ড এই বিশেষ টাৰ্মটো কিয় চৰ্চাত আহিছিল খুদিছে সো অপচনখিনি আপোনালোকে পঢ়ি চাই ল'ব আমি এক্সপ্লেনেশ্যন পাৰ্টটো যোৱাৰ আগতে কাৰেক্ট অপচনটো কৈ ল'ব বিচাৰিছো আৰু আপোনালোকে পজ কৰি চাই ল'ব প্ৰথম অপচন বি যেটো হেতু হৈছে ৰকেট সিস্টেম দ্যাট হ্যাজ বিন ডিজাইন টু টেক এস্ট্ৰনট ইন স্পেস অৰ্থাৎ মহাকাশলৈ মহাকাশচাৰী কঢ়িয়াই লৈ যাবৰ বাবে ডিজাইন কৰা এটো এটা বিশেষ ৰকেট সিস্টেম সো কি হয় ডিটেইলছখিনি আমি চাম প্ৰথমতে সো ব্লু অৰিজিন নামৰ এটা বিশেষ কোম্পানী যেটোৰ ওনাৰ জেফ বেজোস যেটো এমাজন ওনাৰ হয় এই কোম্পানীটো সো তেওঁলোকে প্ৰথমটো ক্ৰুড মিশন মহাকাশলৈ পঠিয়াইছে এই নিউ শেফাৰ্ড নামৰ বিশেষ স্পেস ফ্লাইট সিস্টেম ইউজ কৰি সো কোন তাৰিখত তেওঁলোকে পঠাইছিল জুলাই 20, 2021 ত আৰু উক্ত দিনটোৱে আছিল নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিন এই দুইগৰাকী মহাকাশচাৰী আমাৰ বাবে নমস্য নাম সো তেওঁলোকে চন্দ্ৰপৃষ্ঠত ভৰি দিয়াৰ দিনটোক কমেমোৰেট কৰিয়ে এই বিশেষ দিনটো নিৰ্বাচন কৰিছিল ব্লু অৰিজিন কোম্পানীটোৱে সো নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিন তেওঁলোকে চন্দ্ৰপৃষ্ঠত এপোলো 11 মিছনটোৰ জৰিয়তে ৰকেটটোৰ জৰিয়তে ভৰি দিছিল জুলাই 2021 1969 অৰ্থাৎ 1969 চনত তেওঁলোকে এই বিশেষ সফলতা লাভ কৰিছিল চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথম ব্যক্তি হিচাপে নেক্সট এই ব্লু অৰিজিন যিখন ৰিপিট নেক্সট এই নিউ শেফাৰ্ড যেটো
ৰকেট হয় এটো কাৰ নামত নামকৰণ কৰা হৈছে এটো হৈছে এলেন শেফাৰ্ডৰ নামত সো তেওঁ হৈছে প্ৰথম গৰাকী আমেৰিকান সিটিজেন যি স্পেচলৈ গৈছিল আৰু প্ৰথম গৰাকী তেওঁ আমেৰিকান কিন্তু ওভাৰঅল তেওঁ দ্বিতীয় গৰাকী প্ৰথম গৰাকী কোন তেতিয়ালে এটো হৈছে ইউৰি গাগাৰিন ৰাছিয়াৰ কসমনট ইউৰি গাগাৰিন তেওঁ 1961 চনত ভষ্টক 1 নামৰ কেপচুলটোৰ জৰিয়তে মহাকাশলৈ গৈছিল এতিয়া এই যে ব্লু অৰিজিনৰ নিউ শেফাৰ্ড ফ্লাইট এটোৱে মূলত 10 মিনিট সময় তেওঁলোকে মহাকাশত প্ৰক্ষেপণ কৰিছিল আৰু কাৰ্মান লাইন নামৰ যেডাল বিশেষ লাইন যেডাল ৰিকগনাইজড ইন্টাৰনেশ্যনেল বাউণ্ডাৰী অফ স্পেচ মহাকাশৰ ৰিকগনাইজড সীমাৰেখা এডাল স্বীকৃত সীমাৰেখা সো সেই কাৰ্মান লাইনডাল তেওঁলোকে অতিক্ৰম কৰিছিল সো এই কাৰ্মান লাইনডাল এগৰাকী হাংগেৰিয়ান আমেৰিকান ফিজিচিষ্ট থিওডৰ ভেন কাৰ্মানৰ নামত নামাঙ্কিত হৈ আছে আৰু এই চিত্ৰত আপোনালোকে কাৰ্মান লাইনৰ অৱস্থিতি দেখা পাইছে থাৰ্মোস্ফিয়াৰত এই বিশেষ লাইনডাল অৱস্থিত এডাল ইমাজিনাৰী লাইন আৰু ইন্টাৰনেশ্যনেল স্পেচ ল যেটোৰ বেচিছত এই মহাকাশলৈ মহাকাশচাৰী নিক্ষেপ কৰাৰ লগত জড়িত সকলোখিনি তথ্য বা সকলোখিনি দিশ যিয়ে গভৰ্ণ কৰি থাকে সেই বিশেষ চুক্তিখন হৈছে আউটাৰ স্পেচ ট্ৰিটি 1967 ভাৰতবৰ্ষ ইয়াৰ এটা পাৰ্টি হয় আৰু এই ব্লু অৰিজিনে তেওঁলোকে কমাৰ্চিয়েলি নন এষ্ট্ৰনেট অৰ্থাৎ প্ৰাইভেট সিটিজেন তেওঁলোকে পঠোৱাৰ ব্যৱস্থা কৰিছে ক্ৰুড মিছনটোৰ জৰিয়তে সো প্ৰথম গৰাকী স্পেচ টুৰিষ্ট তেতিয়াহলে কোন আছিল এটো কিউৰিয়াছিটি উৎক্ষেপণ হ'ব পাৰে আমাৰ মনত তেওঁ হৈছে ডেনিছ এন্থনি টিটো সো এই ডেনিছ এন্থনি টিটো তেওঁ ৰাছিয়ান স্পেচক্ৰাফ্ট সয়ুজ TM-32 সেই মহাকাশযানখনত তেওঁ প্ৰথম গৰাকী স্পেচ টুৰিষ্ট হিচাপে মনত ৰাখিব তেওঁ এগৰাকী মহাকাশচাৰী নহয় তাৰ পৰিৱৰ্তে তেওঁ এগৰাকী স্পেচ টুৰিষ্ট হে ঠিক আছে সো যথেষ্টখিনি তথ্য দিছো আপোনালোকে নিশ্চয় উপকৃত হ'ব নেক্সট কোৱেশ্চন নম্বৰ 7 ইয়াত এটা বিশেষ ভাষাৰ ৰিলেটেড ফাৰ্স্ট স্টেটমেন্ট আছে এটো হৈছে টুলু সো ইয়াত কৈছে যে টুলু দ্ৰাভিডিয়ান ল্যাঙ্গুৱেজ হয় যেটো ভাৰতীয় সংবিধানৰ 8ম শিডিউলত 8 শিডিউলত অন্তৰ্ভুক্ত হৈ আছে আৰু সেকেন্ডটোত কৈছে যে আৰ্টিকল 344 অফ ইণ্ডিয়ান কনষ্টিটিউচনে এই 8 শিডিউল ল্যাঙ্গুৱেজবোৰৰ লগত ডিল কৰে কোনকিটা শুদ্ধ এতিয়া টুলুটো হয় এটা দ্ৰাভিডিয়ান ল্যাঙ্গুৱেজ হয় যেটো মূলত কৰ্ণাটকৰ দুখন কোষ্টেল ডিস্ট্ৰিক্টত আৰু কেৰালাৰ কাছাৰগড় ডিস্ট্ৰিক্টত এটো কয় আৰু এই বিশেষ ৰিজিয়নটোক টুলুনাডু বুলিও কোৱা হয় আৰু টুলুনাডুৰ এই লোকসকলে মাজে মাজে তেওঁলোকে সেপাৰেট ষ্টেটহুড বিচাৰি বিভিন্ন আন্দোলন কৰি আহিছে এতিয়া টুলুটো কিন্তু এটা 8 শিডিউল ইণ্ডিয়ান কনষ্টিটিউচনৰ 8 শিডিউলত অন্তৰ্ভুক্ত ভাষা নহয় এই 8 শিডিউলটোৱে মূলত কি কৰে অফিচিয়েল যিসমূহ ল্যাঙ্গুৱেজ ভাৰতবৰ্ষৰ আছে তাক ডিনোট কৰে এই 8 শিডিউলটোৰ জৰিয়তে সো এটো পাৰ্ট হিচাপে এটো পাৰ্ট 17ত আছে আৰু আৰ্টিকল ওয়াইজ এটো আৰ্টিকল 343 পৰা 351 লৈ ইট ইজ ৰিলেটেড টু অফিচিয়েল ল্যাঙ্গুৱেজ এতিয়া 8 শিডিউল ৰিলেটেড যেটো স্টেটমেন্ট হেটো আৰ্টিকল 344(1) আৰু 351 এই দুটা বিশেষ আৰ্টিকলত উল্লেখ আছে কাৰেক্ট অপচনটো এই বস্তুটো হ'ব কেৱল মাত্ৰ সেকেন্ড স্টেটমেন্টটোৱে শুদ্ধ টুলু ইজ নট ইনক্লুডেড ইন 8 শিডিউল বাকিখিনি তথ্য আমি যদি সাবৰ যত্ন কৰো তেতিয়াহলে বৰ্তমান 8 শিডিউলত ৰিকগনাইজড ল্যাঙ্গুৱেজ কিমানটা আছে টোটাল 22টা ৰিকগনাইজড ল্যাঙ্গুৱেজ আছে তাৰে ইণ্ডিয়ান কনষ্টিটিউচনত একদম অৰিজিনালি ইনক্লুডেড আছিল 14টা আৰু তাৰ পৰৱৰ্তী সময়ত সংবিধান সংশোধনৰ জৰিয়তে বিভিন্ন পৰ্যায়ত বহুতকিটা ল্যাঙ্গুৱেজ ইনক্লুড কৰা হৈছে হেগিটা কমে হৈছে প্ৰথমটো সিন্ধি অৰ্থাৎ প্ৰথম অৰিজিনাল 14টাৰ পিছত ফাৰ্স্ট এমেন্ডমেন্ট কৰি কোনটো ল্যাঙ্গুৱেজ ইনক্লুড কৰা হৈছিল সিন্ধি ইন দা ইয়াৰ 1967 21st কনষ্টিটিউশনাল এমেন্ডমেন্ট গুৰুত্বপূৰ্ণ সিন্ধিৰ পিছতে আহিল কোংকানী মণিপুৰী অৰ্থাৎ মেইটেই সকলে কোৱা যেটো ভাষা আৰু নেপালী এইগিটা 1992 ত 71st এমেন্ডমেন্টৰ জৰিয়তে 71 সংখ্যক সংবিধান সংশোধনৰ জৰিয়তে এইগিটা ইনক্লুড কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ত আন চাৰিটা ভাষা ইনক্লুড কৰা হৈছিল হেগিটা খুব গুৰুত্বপূৰ্ণ সেই এমেন্ডমেন্টটো আমাৰ বাবে এমেন্ডমেন্টটো হৈছে 92nd এমেন্ডমেন্ট 2003 ত এটো আনিছিল আৰু ইয়াত ডোগৰী মৈথিলি আৰু সান্তালী এগিটা ভাষাৰ লগতে আমাৰ অসমৰ বড়োসকলে কোৱা বড়ো ভাষাটোক অফিচিয়েল ল্যাঙ্গুৱেজৰ মৰ্যাদা দিয়া গৈছিল হেদিনা আমাৰ এজন সদাশয় ভিউৱাৰে 91st বা 92nd এমেন্ডমেন্ট এনেকুৱা ধৰণৰ এমেন্ডমেন্ট সমূহক ৰেন্ডম এমেন্ডমেন্ট বুলি কৈছিল কিন্তু আচলতে তেনেকুৱা নহয় কথাটো 91st এমেন্ডমেন্টটো আমি এটা প্ৰশ্ন দিছিলো আমাৰ কমিউনিটিত ইট ইজ ৰিলেটেড টু ষ্ট্ৰেংথ অফ কেবিনেট মিনিষ্ট্ৰী এখনত কিমান জন মিনিষ্টাৰ থাকিব পাৰে সেই সংক্ৰান্তত ই জড়িত আৰু মধ্যপ্ৰদেশৰ কেবিনেটখনে সেই লিমিট এক্সিড কৰিছিল বুলি যোৱা বছৰ এটা বাতৰি প্ৰকাশ হৈছিল সেই সংক্ৰান্ততে সেই 91st এমেন্ডমেন্টটো চৰ্চালৈ আহিছিল আৰু এই 92nd এমেন্ডমেন্টটো গুৰুত্বপূৰ্ণ কিয় কাৰণ বড়ো যেটো আমাৰ অসমৰে আমাৰ বড়ো ভাইসকলৰ এটা ভাষা সো তাক অফিচিয়েল ল্যাঙ্গুৱেজৰ মৰ্যাদা 92nd এমেন্ডমেন্টৰ বাবে দিয়া হৈছিল সো
দুইটা গুৰুত্বপূৰ্ণ আৰু আৰ্টিকল 345 টো এই সংক্ৰান্তত আনটা গুৰুত্বপূৰ্ণ আৰ্টিকল কিয়নো এই আৰ্টিকলটোৰ জৰিয়তে ষ্টেট লেজিসলেচাৰ সমূহক ৰাজ্যৰ যিসমূহ এছেম্বলি তেওঁলোকক এই ক্ষমতা প্ৰদান কৰা হৈছে যে তেওঁলোকৰ নিজৰ ষ্টেটৰ বাবে অফিচিয়েল পাৰপাজত ব্যৱহাৰ কৰিব লগা ল্যাঙ্গুৱেজ নিৰ্ধাৰণ কৰি ল'ব পাৰে বা এডপ্ট কৰিব পাৰে ঠিক আছে সো এইখিনি ৰিলেটেড টু HCD ল্যাঙ্গুৱেজ তথ্য আপোনালোকক আগবঢ়ালো So moving on, question number 8. Here delimitation or logot joriyot tinta statement rakhise. Prothomtot koise je union government e etu carry kore. Next article 82 bishoye ase aru third first a exercise to 50-51 ot korisil boli koise. So delimitation or jetu literal meaning hetue hoise population wise orthat janosankhar bhittit ekhon desh ba deshor eta nirdisto part ot thoka jihomu territorial constituency jihomu somosti he somosti homohor hima punor nirdharon. So hetu hoise delimitation or literal ortho aru এই delimitation exercise to এখন independent high powered panel কৰে so সেই panel খনক delimitation commission বুলি কোৱা হয় এখন central governmentor ওচৰত দায়বদ্ধ নহয় so first statement is incorrect এটো union government নকৰে তাৰ পৰিৱৰ্তে delimitation commission কৰে so এই delimitation commissioner যিসমূহ order থাকে সেইসমূহ law জৰিয়তে enforceable হয় আৰু সেইসমূহক কোনো কোৰ্টত তাক question কৰিব নোৱাৰি যদি delimitation commissioner সদস্য কোন কোন হোধে তেতিয়া হলে retired supreme court judge এজন থাকিব তাত next chief election commissioner থাকিব আৰু respective state governmentor state election commissioner তেওঁলোকৰ জৰিয়তে delimitation commission খন গঠন হয় আৰু article 82 ৰ জৰিয়তে পাৰ্লিয়ামেন্টে delimitation act এখন ইনেক্ট কৰে প্ৰত্যেকটো সেন্সাছৰ পিছত প্ৰতিবাৰ লোকপিয়ল হৈ যোৱাৰ পিছত এখন delimitation act ইনেক্ট কৰি সমষ্টিসমূহ পপুলেশন বেসিছত পুনৰ নিৰ্ধাৰণ কৰা হয় অৱশ্যে এই এক্সাৰসাইজটো খুব ৰেগুলাৰলি হোৱা নাই মাজতে দুটা সেন্সাছ মিস হৈছে আৰু আৰ্টিকল 170 এই বিশেষ আৰ্টিকলটোৰ আন্ডাৰতো ষ্টেট বুৰকো তেওঁলোকৰ টেৰিটৰিয়েল কাউন্সিল সমূহ ষ্টেটৰ টেৰিটৰিয়েল কাউন্সিল সমূহ এজ পাৰ delimitation act ডিভাইড কৰা হয় আফটাৰ এভৰি সেন্সাছ সো আৰ্টিকল 82 আৰু আৰ্টিকল 170 দুইটাই delimitation লগত জড়িত সো এই বস্তুটো শুদ্ধ উত্তৰটো হ'ব অপচন 2 and 3 আৰ্টিকল 82 ৰ বিষয়ে ইতিমধ্যে আমি জানিছোৱে সো থাৰ্ড স্টেটমেন্টটো আছিল যে ফাৰ্স্ট delimitation এক্সাৰসাইজটো 1950-51 ত কৰা হৈছিল সো হেতু শুদ্ধ হয় সো এটো ফাৰ্স্ট delimitation এক্সাৰসাইজটো কিন্তু ইলেকশন কমিশনৰ সহযোগত প্ৰেসিডেন্টে কৰিছিল সেই সময় delimitation commission establish কৰা হোৱা নাছিল সো ইয়াৰ পৰৱৰ্তী যি কেইবাৰ delimitation commission গঠন হৈছে 1952 1963 1973 আৰু 2002 সো এই চাৰিবাৰ এতিয়ালৈকে delimitation commission গঠন হৈছে আৰু 2002 চনৰ পিছত কিন্তু এতিয়ালৈকে হোৱা নাই delimitation commission গঠন সো এই সংক্ৰান্তত দুটা এমেন্ডমেন্ট গুৰুত্বপূৰ্ণ প্ৰথমটো হৈছে 42nd amendment সো 42nd amendment 1976 এই উক্ত এমেন্ডমেন্টৱে যিসমূহ প্ৰত্যেক ৰাজ্যত থকা টেৰিটৰিয়েল কনস্টিটুৱেন্সি আৰু লগতে টোটাল লোকসভাৰ সিট সেই সংখ্যাটো তাক ফ্ৰোজ কৰি দিছিল হেতু নিৰ্দিষ্ট কৰি দিছিল আৰু এটো এই 1976 এমেন্ডমেন্টৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল যে 2000 চনলৈকে 1971 সেন্সাছৰ যেটো তথ্য সেই তথ্যৰ ভিত্তিতেই লোকসভাৰ যিসমূহ সিট এলোকেশন হেতু ফিক্স কৰা হ'ব তাৰ পৰৱৰ্তী সময়ত 84th এমেন্ডমেন্টত এই যেটো 42nd এমেন্ডমেন্টৰ সিদ্ধান্ত আছিল তাক another 25 ইয়াৰ্ছৰ কাৰণে এক্সটেন্ড কৰা হৈছিল অৰ্থাৎ আপ টু ইয়াৰ 2026 1971 সেন্সাছৰ বেসিছতেই টোটাল নাম্বাৰ অফ সিটস টু এলোকেট কৰা হ'ব লোকসভাৰ ক্ষেত্ৰত সো এই দুইটা এমেন্ডমেন্টে এই লোকসভাৰ সিট এলোকেশনটো কেপ কৰি দিলে ইন ৰেসপেক্ট অফ এলোকেশন অফ সিট ইন লোকসভা and division of each state into territorial constituency so most recent যেটো delimitation commission establish কৰা হৈছিল হেতু 2002 চনত কৰা হৈছিল 2001 সেন্সাছ টুৰ পিছত আৰু উক্ত delimitation commissioner চেয়াৰপাৰসন হিচাপে আছিল কুলদীপ সিং যি এগৰাকী সুপ্ৰিম কোৰ্ট জাজ আছিল আৰু এই delimitation commission টোৰ পৰা কিন্তু নৰ্থ ইষ্টৰ চাৰিখন ষ্টেটক বাহিৰত ৰখা হৈছিল হেখন হৈছে কমে অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ সো সমসাময়িক যেটো আৰ্থসামাজিক পৰিবেশ তাৰ ওপৰত ভিত্তি কৰি এই চাৰিখন আৰু লগতে সিকিউৰিটি পাৰপাসটো কনসিডাৰেশনত ৰাখি এই চাৰিখন ষ্টেটত delimitation এক্সাৰসাইজটো কৰা নাছিল পৰৱৰ্তী সময়ত 2020 চনত এখন নতুন delimitation কমিশন গঠন কৰি দিয়া হৈছিল যাৰ চেয়াৰপাৰসন ৰূপে ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ ৰঞ্জনা প্ৰকাশ দেশাই আছিল সো এই ওপৰত উল্লেখিত চাৰিখন ষ্টেট আৰু তাৰ লগতে ইউনিয়ন টেৰিটৰি অফ জম্মু কাশ্মীৰ এই পাঁচখন জিওগ্ৰাফিক্যাল ৰিজিয়নক
ডিলিমিট কৰাৰ বাবে এই কমিশনখন এষ্টাব্লিছ কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ 2021 চনৰ মাৰ্চ মাহত এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট কিখনক ডিলিমিটেশনৰ পাৰভিউৰ পৰা বাহিৰত ৰখা হৈছে এতিয়া কেৱল মাত্ৰ জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰি ডিলিমিটেশনে কণ্ডাক্ট কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু দ্যাট উইল বি অন দা বেচিছ অফ জম্মু কাশ্মীৰ ৰিঅৰ্গানাইজেশ্যন এক্ট 2019 অৰ্থাৎ যিখন এক্টৰ জৰিয়তে জম্মু কাশ্মীৰক এখন ইউনিয়ন টেৰিটৰিলৈ কনভাৰ্ট কৰা হৈছিল তাৰ ওপৰত ভিত্তি কৰি ইউনিয়ন টেৰিটৰি অফ জম্মু কাশ্মীৰৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব বাকি চাৰিখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট সদ্যহতে তাক স্থগিত কৰি ৰখা হৈছে Moving on, question number 9. Yet Attorney General of India বিষয়ে খুদিছে সো আপোনালোকে পজ কৰি গুটেকিটা স্টেটমেন্ট পঢ়ি লব আমি পোনপটীয়াকৈ এক্সপ্লেনেশ্যন পাৰ্টটোলৈ যাওঁ সো এজি অফ ইণ্ডিয়া এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া তেওঁ ইউনিয়ন এক্সিকিউটিভৰ এটা পাৰ্ট হয় আৰু তেওঁ ভাৰতবৰ্ষৰ আটাইতকৈ উচ্চতম পৰ্যায়ৰ ল অফিচাৰ ৰূপে তেওঁক স্বীকৃতি প্ৰদান কৰা হয় সো এই অফিস অফ এজিৰ বিষয়ে আৰ্টিকল 76ত উল্লেখ আছে এটো গুৰুত্বপূৰ্ণ আৰ্টিকল 76 আৰু আৰ্টিকল 76ৰ মতে এজন এটৰ্নি জেনেৰেলক প্ৰেসিডেন্টে তেওঁক এপইন্ট কৰে অন দা এডভাইস অফ গভৰ্নমেন্ট অৰ্থাৎ সেন্ট্ৰেল কেবিনেটৰ পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে তেওঁক এপইন্ট কৰে আৰু তেওঁক সহযোগ কৰিবলৈ আন দুজন বিষয়া নিয়োজিত কৰা হয় তেওঁলোক হৈছে কমে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া আৰু এডিশনেল সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া এতিয়া যদি এটৰ্নি জেনেৰেলৰ ৰাইটস কি বা তেওঁ কি ধৰণৰ কাৰ্যকমনিকাত ভাগ ল'ব পাৰে সেই বিষয়ে যদি চাবৰ যত্ন কৰো তেতিয়া হলে হাউসেস অফ পাৰ্লিয়ামেন্ট লোকসভা আৰু ৰাজ্যসভা উভয়ৰে প্ৰসিডিংত তেওঁ অংশ ল'ব পাৰে আৰু তেওঁৰ লগতে তেওঁ ৰাইট টু স্পিক আছে অৰ্থাৎ তেওঁ তাত তেওঁৰ নিজৰ মন্তব্য প্ৰদান কৰিব পাৰে আৰু জয়েন্ট সিটিংতো তেওঁ সেই মন্তব্য প্ৰদান কৰিব পাৰে আৰু লগতে যদি কোনোবা বিশেষ পাৰ্লিয়ামেন্টাৰী কমিটিক তেওঁক মেম্বাৰ হিচাপে নিয়োগ কৰা হয় তেতিয়া হলে তাতো তেওঁ এই অধিকাৰখিনি এক্সাৰসাইজ কৰিব পাৰে কিন্তু তেওঁৰ এটা বিশেষ অধিকাৰ নাথাকে যেটো এমপি সকলৰ থাকে হেতু হৈছে তেওঁৰ ৰাইট টু ভোট অৰ্থাৎ এখন বিল পাস কৰাৰ ক্ষেত্ৰত পাৰ্লিয়ামেন্ট প্ৰেসিডেন্টৰ ইলেকচনৰ ক্ষেত্ৰত এনেকুৱা বিশেষ পৰ্যায়সমূহত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে ঠিক আছে এতিয়া এটো এটা গুৰুত্বপূৰ্ণ কেতিয়াবা সোধে যে এজিৰ অফিসটোৰ টেনিয়ৰটো কিমান দীঘল হয় সো হেতু সংবিধানে তাক নিৰ্দিষ্ট কৰি দিয়া নাই নট ফিক্সড বাই কনস্টিটিউশন সো শুদ্ধ উত্তৰটো কি হ'ব 1 and 3 অৰ্থাৎ ফাৰ্স্ট স্টেটমেন্টত কৈছিল এটৰ্নি জেনেৰেল হাইয়েষ্ট ল অফিচাৰ দিস ইজ কাৰেক্ট তেওঁক প্ৰাইম মিনিষ্টাৰ এপইন্ট কৰিছিল বুলি কৈছিল এটো ইনকাৰেক্ট আৰু তেওঁৰ টাৰ্মটো ফিক্স নহয় বুলি কৈছে আৰু তেওঁ কৈছে যে তেওঁ ডিউৰিং দা প্লেজাৰ অফ প্ৰেসিডেন্ট তেওঁ অফিসটো হোল্ড কৰি থাকে সো দিস ইজ কাৰেক্ট স্টেটমেন্ট সো কাৰেক্ট আনসাৰ ইজ অপশন এ 1 and 3 only আৰু বৰ্তমানৰ যিগৰাকী এটৰ্নি জেনেৰেল তেওঁ 15th অৰ্থাৎ পঞ্চদশ এটৰ্নি জেনেৰেল তেওঁ হৈছে কে বেনুগোপাল তেওঁ লাষ্ট ইয়াৰ তেওঁৰ কাৰ্যকালটো পুনৰ বৃদ্ধি কৰা হৈছে আৰু এই এটৰ্নি জেনেৰেলৰ সমান্তৰালভাৱে ষ্টেট লেভেলত কোনগৰাকী বিষয়া থাকে তেওঁ হৈছে এডভোকেট জেনেৰেল এজি বুলি কোৱা হয় আৰু তেওঁ আৰ্টিকল 165 ৰ আন্ডাৰত ডিফাইন কৰা আছে সো আৰ্টিকল 76 সেন্ট্ৰেল পৰ্যায়ত এটৰ্নি জেনেৰেল আৰু আৰ্টিকল 165 ষ্টেট পৰ্যায়ত এডভোকেট জেনেৰেল ঠিক আছে মুভিং অন কোৱেশ্চন নম্বৰ 10 এই পাৰ্টিকুলাৰ স্টেটমেন্ট দুটা এলকহল প্ৰহিবিশনৰ লগত জড়িত ফাৰ্ষ্টটোত কৈছে যে কেৱল মাত্ৰ বিহাৰ আৰু গুজৰাট এই দুখন ৰাজ্যত খুৰা তাক বিক্ৰী বা তাৰ ব্যৱহাৰ নিষিদ্ধ কৰা আছে আৰু সেকেন্ডটোত কৈছে যে এলকহলটোক ষ্টেট লিষ্টত ইনক্লুড কৰা আছে আৰু সংবিধানৰ 7 শিডিউলত আছে কোনটো শুদ্ধ সো ৰিসেন্টলি গুজৰাট প্ৰহিবিশন এক্ট যিখন এক্টৰ জৰিয়তে গুজৰাটত খুৰা বিক্ৰী বা ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা আছিল তাক গুজৰাট হাই কোৰ্টত এগৰাকী পিটিশনাৰে চ্যালেঞ্জ কৰিছে আৰু তেওঁ কৈছে যে তেওঁ প্ৰাইভেট তেওঁৰ ঘৰৰ ভিতৰত খুৰা সেৱন কৰিবলৈ নিদিয়াটো এটো তেওঁৰ ৰাইট টু প্ৰাইভেচি ইনভেশন সো এই গুজৰাট প্ৰহিবিশন এক্টখন অৰিজিনালি বম্বে প্ৰহিবিশন এক্ট 1949 চনতে স্বাধীনতাৰ পিছতে ইয়াক পাস কৰা হৈছিল সেই সময়ত বম্বে প্ৰেসিডেন্সিৰ বাবে ই এপ্লাই হৈ আছিল পৰৱৰ্তী সময়ত যেতিয়া মহাৰাষ্ট্ৰ আৰু গুজৰাট দুখন ষ্টেটলৈ কনভাৰ্ট হৈছিল তেতিয়া মহাৰাষ্ট্ৰত ই লাগু হোৱাৰ পৰিৱৰ্তে গুজৰাটত ই লাগু হৈ থাকিল সো সেই এখন তেতিয়াৰ পৰা এতিয়ালৈকে এবাৰো চ্যালেঞ্জ হোৱা নাছিল কিন্তু ৰিসেন্টলি তাক গুজৰাট প্ৰহিবিশন এক্টখনক চ্যালেঞ্জ কৰিছে আৰু এই সংক্ৰান্ততে গোটেই বিষয়টো পুনৰ চৰ্চালৈ আহিছে এতিয়া গুজৰাটৰ লগতে বিহাৰ মিজোৰাম নাগালেণ্ড এই কিখনতো এলকহল প্ৰহিবিশন হৈ আছে আৰু ইউনিয়ন টেৰিটৰি অফ লক্ষদ্বীপ এখন হৈছে একমাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল য'ত এলকহল প্ৰহিবিটেড মণিপুৰৰ কেইখনমান ডিস্ট্ৰিক্টত ই প্ৰহিবিট হৈ থকাৰ তথ্য উপলব্ধ এতিয়া এলকহলটো এটা ষ্টেট সাবজেক্ট সো ষ্টেট সাবজেক্ট ইট ইজ আন্ডাৰ 7 শিডিউল ঠিক আছে সো ষ্টেট সাবজেক্ট বুলি যদি কোৱা হয় তেতিয়ালে কি বুজায় যে এই বিশেষ বিষয়টোৰ ওপৰত যিসমূহ আইন প্ৰণয়ন সেইসমূহ সম্পূৰ্ণৰূপে ষ্টেট লেজিসলেচাৰৰ কৰ্তৃত্ব থাকে তেওঁলোকে নিজৰ পছন্দ অনুযায়ী নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকে এক পাস কৰিব পাৰে অন দিস সাবজেক্ট
এতিয়া শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট কেৱল মাত্ৰ বিহাৰ আৰু গুজৰাটত নহয় আৰু ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্ট ইট ইজ এ ষ্টেট লিষ্ট ছাবজেক্ট চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন বি 2 অনলি চ' আৰ্টিকল 47 আণ্ডাৰ ইতিমধ্যে DPSPৰ অধীনত এইটো ইনক্লুড কৰা আছে সংবিধানত যে ৰাষ্ট্ৰ ব্যৱস্থাই ইনটক্সিকেটিং ড্ৰিংক বা ড্ৰাগ যিসমূহ শৰীৰৰ কাৰণে অপকাৰী সেইসমূহৰ মেডিচিনেল পাৰপাজৰ বাবে সেইসমূহক ঔষধগত ব্যৱহাৰৰ বাবে আন সকলো দিশত তাৰ ব্যৱহাৰ প্ৰহিবিট কৰিব চ' এইটো DPSPৰ অধীনত ইয়াক কৈ থোৱা হৈছে কিন্তু সম্পূৰ্ণৰূপে ৰেভিনিউ জেনেৰেশ্যন পাৰপাজতে হওক বা আন বিভিন্ন পৰ্যায়ত এইটো সব ৰাজ্যই ইয়াক ইমপ্লিমেণ্ট কৰা নাই So recently এটা খুব হিটেড ডিবেট হৈছিল হেতু হৈছে ৰাইট টু ড্ৰিংক অৰ্থাৎ খুৰা সেৱন কৰাৰ যেটো অধিকাৰ হেতু মৌলিক অধিকাৰ হয় না নহয় সেই সংক্ৰান্তত আৰু বিভিন্ন ষ্টেট হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্ট তেওঁলোকৰ মাজতো বিভিন্ন কন্ট্ৰাডিক্টৰি ষ্টেটমেন্ট আছে এই সংক্ৰান্তত সো এই বিষয়টোত আপোনালোকে কি ভাবে যে আপোনালোকৰ খুৰা সেৱন কৰাৰ যেটো অধিকাৰ আছে সেই অধিকাৰটো মৌলিক অধিকাৰ হয় না নহয় বা হেতু আপোনালোকে সেই ধৰণে বিচাৰে নে নিবিচাৰে হেতু আমাক কমেন্ট বক্সত আপোনালোকে জনাব পাৰে এট your own risk Moving on, question number 11. Here, PVTG অর্থাৎ particularly vulnerable tribal groups এর বিষয়ে দুটা স্টেটমেন্ট রাখিছে সো দুইটা স্টেটমেন্ট আপোনালোকে পঢ়ি চাব সো প্ৰথম আমি চাওঁ যে কি কমিশনৰ পৰামৰ্শত এই বিশেষ ক্যাটেগৰীটো ক্ৰিয়েট কৰা হৈছিল 1973 উক্ত বৰ্ষত ডেভাৰ কমিশনখন কনস্টিটিউট কৰা হৈছিল আৰু উক্ত কমিশনে প্ৰথমতে প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপ হিচাপে PTG হিচাপে এটা সেপাৰেট ক্যাটেগৰী ইন্ট্ৰোডিউস কৰিছিল যেটো ট্ৰাইবেল গ্ৰুপ সমূহৰে এটা পাৰ্ট আছিল কিন্তু ট্ৰাইবেল গ্ৰুপ সমূহৰ মাজত এনেকুৱা কিছুমান ট্ৰাইব থাকি গৈছিল যিসমূহ লেছ ডেভেলপ যিসমূহ উন্নয়নৰ মুখ বিশেষ ৰূপে দেখা নাছিল সো তেওঁলোকক প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপৰ ক্যাটেগৰীত ইনক্লুড কৰা হৈছিল এই PTG সমূহকে PVTG অৰ্থাৎ particularly vulnerable tribal group এই ক্যাটেগৰীলৈ গভৰ্ণমেন্ট অফ ইন্ডিয়াই 2006 চনত তাক ৰিনেম কৰি আপগ্ৰেড কৰিছিল এতিয়া PVTG সমূহৰ কিছুমান বেসিক ক্যাৰেক্টাৰ আছে সেইসমূহ হৈছে তেওঁলোক মোস্টলি হোমোজেনাস হয় তেওঁলোকৰ যেটো জনবসতি হেতু খুব কম হয় সৰু সংখ্যক এমাউন্টত তেওঁলোক থাকে তেওঁলোক পাৰ্টিকুলাৰলি আইসোলেটেড হয় তেওঁলোকে মেইনষ্ট্ৰীম যিসমূহ জনগাঁথনি তাৰ পৰা কিছু আতৰত থাকি ভাল পায় তেওঁলোকৰ লিখিত ভাষা নাথাকে তেওঁলোকৰ টেকনলজিৰ জ্ঞান খুব সীমিত আৰু তেওঁলোকৰ পৰিৱৰ্তন খুব স্লো গতিত হয় সো এনেকুৱা ধৰণৰ ক্যাৰেক্টাৰিস্টিক ফিচাৰ্স সমূহ PVTG সমূহৰ ক্ষেত্ৰত দেখা পোৱা যায় আৰু ডেভেলপমেন্ট অফ PVTG এই বিশেষ আঁচনিটোৰ জৰিয়তে এই আঁচনিটোৰ ৰূপায়ণৰ জৰিয়তে টোটাল 75 টা PVTG গ্ৰুপক তেওঁলোকৰ ওভাৰঅল সোশিও ইকোনমিক ডেভেলপমেন্টৰ কাৰণে তেওঁলোকৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই সংক্ৰান্তত যেটো মিনিষ্ট্ৰি ৰেসপন্সিবল দিস ইজ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স আৰু এটো 100% এটা সেন্ট্ৰালি ফান্ডেড স্কিম হয় সো বৰ্তমান তেতিয়াহলে কেটা PVTG আছে দ্যাট ইজ 75 নাম্বাৰস অফ PVTG আৰু এই 75 টা PVTG বৰ্তমান 18খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰি অফ আন্দামান নিকোবৰ এই সমূহৰ মাজত ডিভাইডেড হৈ আছে এতিয়া টোটাল 75 টা PVTG ভিতৰত আটাইতকৈ বেছি সংখ্যক কোড আছে এটো কেতিয়াবা সোধাৰ সম্ভাৱনা থাকে হেতু হৈছে বৰ্তমান হিচাপ অনুসৰি ওড়িশাত আটাইতকৈ বেছি সংখ্যক PVTG আছে 13 টা আৰু অসমৰ কোনো ট্ৰাইবেল গ্ৰুপকেই PVTG ক্যাটেগৰীত ইনক্লুড কৰা নাই সো ইয়াত যেটো সেকেন্ড স্টেটমেন্ট আছিল যে মিসিং ট্ৰাইব টু PVTG ত ইনক্লুড কৰা আছে দিস ইজ ইনকাৰেক্ট আৰু ফাৰ্স্ট স্টেটমেন্ট ইজ কাৰেক্ট ডেভৰ কমিশনে এটো সেপাৰেট ক্যাটেগৰী হিচাপে দিছিল সো কাৰেক্ট আনসাৰ ইজ অপশন A 1 only অলৰাইট মুভিং অন কোৱেশ্চন নম্বৰ 12 ইয়াত অসম ৰাইফলছৰ বিষয়ে সুধিছে ইয়াত কৈছে যে অসম ৰাইফলছটো কোন দুটা সংস্থাৰ এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোলত আছে প্ৰথমটো হৈছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স আৰু সেকেন্ডটো হৈছে মিনিষ্ট্ৰি অফ ডিফেন্স এই বিষয়টো ৰিসেন্টলি চৰ্চালৈ আহিছিল কিয় আহিছিল হেতু পঢ়াৰ আগতে আমি আসাম ৰাইফলছৰ হিষ্ট্ৰীটো চমুকৈ চাই লওঁ এটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ওল্ডেষ্ট প্যাৰামিলিটাৰী ফোৰ্স যেটো 1835 চনত ব্ৰিটিছ সকলে তাক ফৰ্ম কৰিছিল সেই সময়ত ইয়াৰ নাম আছিল কাছাৰ লেভাই আৰু এটো মূলত ব্ৰিটিছ যিসমূহ চাহ বাগিচা আছিল সেই সমূহক আৰু তাৰ সেটেলমেন্ট সমূহক ট্ৰাইবেল অ্যাটাকৰ পৰা ৰক্ষা কৰিবৰ কাৰণে প্ৰতিৰোধৰ কাৰণে এই বিশেষ মিলিশিয়াটো গঠন কৰা হৈছিল আৰু এটো এই স্টেটমেন্টত কোৱাৰ দৰে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স আৰু মিনিষ্ট্ৰি অফ ডিফেন্স দুইটাৰ এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোলত আহে সো কাৰেক্ট আনসাৰ ইজ অপশন সি both 1 and 2 এটা এই বিষয়টোকে লৈ এটো চৰ্চাত আহিছিল কিয়নো ৰিসেন্টলি আসাম ৰাইফলছ এক্স সাৰ্ভিসমেন ওয়েলফেয়াৰ এছ'চিয়েশ্যন তেওঁলোকে এখন পিটিশন ফাইল কৰিছিল যাৰ জৰিয়তে তেওঁলোকে কৈছিল যে অসম ৰাইফলটো দুটা মিনিষ্ট্ৰি আন্ডাৰত অহাতকৈ এটা মিনিষ্ট্ৰিৰ এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোলত থকাটো প্ৰয়োজন আৰু তেওঁলোকে প্ৰিফাৰেবলি মিনিষ্ট্ৰি অফ ডিফেন্সৰ আন্ডাৰত আসাম ৰাইফলছ থকাটো বিচাৰিছিল আৰু দিল্লী হাইকোৰ্টে এই শুনানি গ্ৰহণ কৰি সেন্ট্ৰেল গভৰ্ণমেন্টক 12 সপ্তাহ সময় দিছে যাৰ ভিতৰত তেওঁলোকে আসাম ৰাইফলছৰ যেটো ডুৱেল কন্ট্ৰোল নেচাৰ হেতু কন্টিনিউ কৰিব নে তাক স্ক্ৰেপ কৰিব সেই বিষয়ত সিদ্ধান্ত প্ৰদান কৰিবলৈ আহ্বান জনাইছে আৰু এই
কন্ট্ৰোলৰ দুটা পাৰ্ট আছে এটা হৈছে এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল সেই এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোলটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আন্ডাৰত আছে আৰু যেটো অপাৰেশনাল কন্ট্ৰোল হেতু মিনিষ্ট্ৰি অফ ডিফেন্সে চাই ঠিক আছে সো এইখিনি আসাম ৰাইফলছ ৰিলেটেড গুৰুত্বপূৰ্ণ তথ্য মুভিং অন কোৱেশ্চন নম্বৰ 13 ব্ৰু ট্ৰাইব এই ব্ৰু জনগোষ্ঠীটোৰ ৰিলেটেড দুটা ষ্টেটমেন্ট আছে প্ৰথমটোত কৈছে যে ত্ৰিপুৰা আটাইতকৈ লাৰ্জেষ্ট ট্ৰাইব আৰু সেকেন্ডটোত কৈছে যে তেওঁলোকৰ যেটো ল্যাঙ্গুৱেজ সেই ল্যাঙ্গুৱেজটো কাউ ব্ৰু বুলি কোৱা হয় এতিয়া ব্ৰু ট্ৰাইবৰ বিষয়ে আমি চমুকৈ চাবৰ যদি যত্ন কৰোঁ তেতিয়া হলে এটো এটা নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইন্ডিজিনিয়াছ কমিউনিটি যেটো ব্ৰু বা ৰিয়াং বুলি কোৱা হয় আৰু মোস্টলি তেওঁলোকক ত্ৰিপুৰা মিজোৰাম আৰু লগতে কিছু সংখ্যক অসমতো পোৱা যায় সো ত্ৰিপুৰাত তেওঁলোকে ওপৰত আলোচনা কৰা পিভিটিজিৰ এটা পিভিটিজি ক্যাটেগৰি হিচাপে তেওঁলোক ইন্ট্ৰোডিউস কৰা আছে ৰিকগনাইজ কৰা আছে আৰু ত্ৰিপুৰাৰ তেওঁলোক ফাৰ্স্ট ষ্টেটমেন্টত কোৱাৰ দৰে লাৰ্জেষ্ট ট্ৰাইব নহয় তেওঁলোক সেকেন্ড লাৰ্জেষ্ট ট্ৰাইব ত্ৰিপুৰাত লাৰ্জেষ্ট ট্ৰাইব হৈছে ত্ৰিপুৰীসকল এতিয়া এই ব্ৰু সকলে তেওঁলোকে ককবৰক ল্যাঙ্গুৱেজটোৰ যেটো ৰিয়াং ডায়ালেক্ট হেতু তেওঁলোকে ব্যৱহাৰ কৰে আৰু এটুকে কাউ ব্ৰু বুলি কোৱা হয় সো সেকেন্ড স্টেটমেন্ট ইজ কাৰেক্ট সো কাৰেক্ট আনসাৰ ইজ অপশন বি টু অনলি not the first statement but the second statement is correct so এই ব্ৰু সকলৰ ভাষাটো হৈছে কাউ ব্ৰু এটো ককবৰক ভাষাটোৰ এটা ৰিজনাল ডায়ালেক্ট ভ্যাৰাইটি হয় সো ককবৰকটো এটো এটা ত্ৰিপুৰাৰ ইন্ডিজিনিয়াছ ল্যাঙ্গুৱেজ যেটো বৰ্তমান অভিযোগ কৰা হয় হততে যে বঙালী ভাষাৰ আগ্ৰাসনত ইয়াৰ প্ৰভাৱ খুব সিগনিফিকেন্টলি কমি আহিছে সো এটো গুৰুত্বপূৰ্ণ নেক্সট ব্ৰু সকলৰ এটা পপুলাৰ ড্যান্স ফৰ্ম হেতু হৈছে হোজাগিৰি ড্যান্স সো এটো যদি কেতিয়াবা সোধে যে হোজাগিৰি ড্যান্স ইজ ৰিলেটেড টু হুইচ ট্ৰাইব তেতিয়াহলে পোনপটীয়াভাৱে উত্তৰ হ'ব ব্ৰু আৰু তেওঁলোকৰ যেটো আটাইতকৈ পপুলাৰ ফেষ্টিভেল হেতু হৈছে বুইশু এটো বিহুৰ ভেৰিয়েচন কিন্তু নহয় এটো বুইশু বুলি কোৱা হয় এই ব্ৰু সকল অৰিজিনালি তেওঁলোকৰ মেজৰ সেটেলমেন্ট মিজোৰামত আছিল কিন্তু মিজোৰামৰ বিভিন্ন আন ইন্ডিজিনিয়াছ গ্ৰুপৰ লগত তেওঁলোকৰ এথনিক ক্লাছ হয় আৰু তাৰ ফলত মূলত মিজোৰামৰ মামিত কোলাচিব আৰু লুংলে এনেকুৱা জিলাসমূহৰ পৰা প্ৰায় ৩৭,০০০তকৈ অধিক ব্ৰু আহি ত্ৰিপুৰাৰ এটা ৰিলিফ কেম্পত ত্ৰিপুৰাৰ বিভিন্ন ৰিলিফ কেম্পত তেওঁলোক শৰণাৰ্থী হিচাপে থাকিব লগা হয় আৰু ৰিসেন্টলি 2020 চনৰ জানুৱাৰী মাহত কেন্দ্ৰ মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য চৰকাৰ আৰু ব্ৰু অৰ্গানাইজেচন সমূহৰ শীৰ্ষস্থানীয় নেতাৰ মাজত এটা কোৱাড্ৰিপাৰ্টাইট এগ্ৰিমেন্ট হৈছে চাৰিটা পাৰ্টিৰ মাজত এটা এগ্ৰিমেন্টলৈ আহিছে আৰু সেই পেকটোৰ অনুসৰি সেন্ট্ৰেল হোম মিনিষ্ট্ৰীয়ে গৃহ মন্ত্ৰালয়ে এই ব্ৰু সকলক ত্ৰিপুৰাত সেটেলমেন্টৰ বাবে যেটো এক্সপেন্ডিচাৰ হ'ব সেই গুটে এক্সপেন্ডিচাৰটো তেওঁলোকে ইনকাৰ কৰিব লগতে এটা নিৰ্দিষ্ট সময়লৈকে এক আৰ্থিক সাহায্য ব্ৰু কমিউনিটিৰ মেম্বাৰছ সকলক প্ৰদান কৰিব এই সিদ্ধান্তত এই এগ্ৰিমেন্টত এই বিশেষ কোৱাড্ৰিপাৰ্টাইট এগ্ৰিমেন্টৰ জৰিয়তে উপনীত হৈছে আৰু মিজোৰাম ব্ৰু ৰিফিউজি সকলক ত্ৰিপুৰাত ষ্টাৰ্ট কৰাৰ যেটো ফৰ্মেল প্ৰচিডিউৰ হেতু 2021 চনত অফিচিয়ালি ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সেইভাবে এই ব্ৰু ট্ৰাইবটো চৰ্চাত আছিল মুভিং অন কোৱেশ্চন নম্বৰ 14 ইয়াত এটা বিশেষ স্কিমৰ কথা কৈছে এটো হৈছে কম্প্ৰিহেনসিভ টেলিকম ডেভেলপমেন্ট প্ল্যান ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন সো এটোৰ আন্ডাৰত অসমৰ কোন দুটা এৰিয়াক সিলেক্ট কৰা হৈছে কৈছে সো এই স্কিমটো এটো হৈছে মোবাইল কভাৰেজ স্কিম যেটোৰ জৰিয়তে অৰুণাচল প্ৰদেশ আৰু অসমৰ দুখন ডিস্ট্ৰিক্ট কমে কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুখন ডিস্ট্ৰিক্টত কম্প্ৰিহেনসিভ টেলিকম ডেভেলপমেন্ট প্ল্যানটো ইন্ট্ৰোডিউস কৰা হৈছে সো এই প্ল্যানটো মূলত কি হয় এটোৰ জৰিয়তে 2374 খন আনকভাৰ্ড ভিলেজত মোবাইল কভাৰেজ প্ৰদান কৰা হ'ব সো কাৰেক্ট আনসাৰ ইজ অপশন ডি হ'ব ইয়াত কাৰ্বি আংলং এণ্ড ডিমা হাছাও সো এই যেটো প্ৰজেক্ট এই প্ৰজেক্টটো ইউনিভাৰ্সাল সাৰ্ভিস অব্লিগেশন ফাণ্ডৰ আন্ডাৰত চলি আছে আৰু 2022 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে সো ইউনিভাৰ্সাল সাৰ্ভিস এই যেটো টাৰ্ম এটো হৈছে এটা অবজেক্টিভ যেটোৰ জৰিয়তে মূলত আৰ্থ সামাজিক যিসমূহ ভিন্নতা আছে সেইসমূহক কনসিডাৰ নকৰাকৈ সমগ্ৰ জনসংখ্যাই যাতে মোবাইল সেৱাৰ জৰিয়তে সংযুক্ত হ'ব পাৰে সেই লক্ষ্য স্থিৰ কৰা হৈছে ইউনিভাৰ্সাল সাৰ্ভিসৰ জৰিয়তে আৰু এটো নিউ টেলিকম পলিসি এনটিপি 1999 ইয়াৰ এটা মূল লক্ষ্য আছিল আৰু পৰৱৰ্তী সময়ত এই টেলিকম পলিসি কিটা পৰিৱৰ্তিত হৈছিল 2012 চনত এটা টেলিকম পলিসি আহিছিল নেশনাল টেলিকম পলিসি বুলি আৰু একদম ৰিসেন্ট যেটো টেলিকমিউনিকেশন পলিসি এটো হৈছে নেশনাল ডিজিটেল কমিউনিকেশন পলিসি 2018 সো এটোৰ জৰিয়তে সকলোৱে যাতে ব্ৰডবেণ্ড সেৱাৰ জৰিয়তে কানেক্ট হ'ব পাৰে
তাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু 2022 চনৰ ভিতৰত 6টা গোল এই নেশ্যনেল ডিজিটেল কমিউনিকেশ্যন পলিচিয়ে ৰাখিছে তাৰ ভিতৰত প্ৰত্যেক সিটিজনকে যাতে 50 Mbps ব্ৰডবেণ্ড কানেকচনেৰে কানেক্টেড কৰিব পাৰে প্ৰত্যেক গাঁও পঞ্চায়তক যাতে 2022 চনৰ ভিতৰত 10 Gbps স্পীডত ইন্টাৰনেট সেৱা প্ৰদান কৰিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন গুৰুত্বপূৰ্ণ লক্ষ্য এই নেশ্যনেল ডিজিটেল কমিউনিকেশ্যন পলিচি 2018 ত স্থিৰ কৰা হৈছে অলৰাইট মুভিং অন question number 15 yet catch the rain initiative টোৰ বিষয়ে সুধিছে এই ইনিচিয়েটিভটো কোনটো অৰ্গানাইজেচনে লৈছে সুধিছে so correct answer is national water mission so এই যেটো বিশেষ ক্যাম্পেইন এটো এটা 100 দিনীয়া এৱাৰনেছ জেনাৰেশন ক্যাম্পেইন যেটো মিনিষ্ট্ৰি অফ জল শক্তিৰ আন্ডাৰত চলি থকা নেশ্যনেল ওয়াটাৰ মিছনে লৈছে আৰু কাৰ লগত তেওঁলোকে কোলাব কৰিছে তেওঁলোকে মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্স এণ্ড স্পৰ্টছৰ আন্ডাৰত থকা নেহেৰু যুৱ কেন্দ্ৰীয় সংগঠন NYKS তেওঁলোকৰ লগত কোলাব কৰি এই প্ৰজেক্টটো লৈছে এই প্ৰজেক্টৰ জৰিয়তে মূলত সমগ্ৰ দেশতে যাতে পানীৰ সংৰক্ষণ কৰিব পাৰে বৰ্তমান পানীৰ অভাৱ এটো অনাগত দিনত এটা খুব ভয়ংকৰ সমস্যাৰ ৰূপে দেখা দিয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে ভৱিষ্যতবাণী কৰি থকা হৈছে বিভিন্ন মহলৰ পৰা সো এই সংক্ৰান্ততে সজাগতা বৃদ্ধিৰ বাবে মিছনটো লোৱা হৈছে নেশ্যনেল ওয়াটাৰ মিছনৰ জৰিয়তে সো এই বিশেষ মিছনটোৰ ট্যাগলাইনটো হৈছে ক্যাচ দ্য ৰেইন where it falls when it falls আৰু ইয়াৰ জৰিয়তে ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ কিছুমান গঠন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে যাৰ জৰিয়তে বৰষুণৰ পানী যাতে সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰে এতিয়া এই যেটো নেশ্যনেল ওয়াটাৰ মিছন এটো নেশ্যনেল একচন প্ল্যান ফৰ ক্লাইমেট চেঞ্জ অৰ্থাৎ সেন্ট্ৰেল গভৰ্নমেন্টে 2008 চনত ক্লাইমেট চেঞ্জৰ যিসমূহ এডভাৰ্স ইম্প্যাক্ট যিসমূহ নিগেটিভ প্ৰভাৱ বতৰ পৰিৱৰ্তনৰ বাবে হ'ব পৰাৰ সম্ভাৱনা আছে তাৰ লগত মিটিগেট আৰু তাৰ লগত এডাপ্ট কৰিব পৰাকৈ এই একচন প্ল্যানটো লৈছিল 2008 চনত ইয়াক NAPCC বুলি কোৱা হয় আৰু নেশ্যনেল ওয়াটাৰ মিছন এটো হৈছে এই NAPCC ৰ অধীনত লোৱা 8টা মিছনৰ 8টা মূল মিছনৰ এটা এতিয়া এই মিনিষ্ট্ৰি অফ জল শক্তিৰ অধীনত আন এটা খুব গুৰুত্বপূৰ্ণ মিছন বৰ্তমান চলি আছে এটো হৈছে জল জীৱন মিছন এই জল জীৱন মিছনৰ জৰিয়তে 2024 চনত ভাৰতবৰ্ষৰ প্ৰত্যেকটো গ্ৰাম্য হাউছলৈকে তেওঁলোক পাইপ ওয়াটাৰ কানেকচন প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু এই সংক্ৰান্তত বৰ্তমান অসমতো ব্যাপক তৎপৰতা দেখা পোৱা গৈছে বিভিন্ন ডিস্ট্ৰিক্ট কমিশনাৰ ডিসি অফিসসমূহৰ জৰিয়তে এটো খুব জৰুৰীভাৱে ইমপ্লিমেন্ট কৰি থকা হৈছে এই সংক্ৰান্ততে আন এটা খুব গুৰুত্বপূৰ্ণ স্কিম আছে এটো হৈছে অটল ভূজল যোজনা সো এই অটল ভূজল যোজনাটো এটা সেন্ট্ৰেল সেক্টৰ স্কিমে হয় যেটোৰ জৰিয়তে গ্ৰাউন্ড ওয়াটাৰ অৰ্থাৎ ভূপৃষ্ঠত থকা যেটো পানী তাৰ সাস্টেইনেবল ম্যানেজমেন্ট যাতে হয় কমিউনিটি পাৰ্টিসিপেশনৰ জৰিয়তে সেই লক্ষ্য এই অটল ভূজল যোজনাৰ জৰিয়তে লোৱা হৈছে আৰু এটো গভৰ্নমেন্ট অফ ইন্ডিয়া আৰু ওয়াৰ্ল্ড বেংকে 50-50 ৰেশিওত ইয়াৰ খৰচটো ভাগ কৰি লৈছে সো এই 15টা আছিল কাৰেন্ট এফেয়াৰ্স ৰিলেটেড প্ৰশ্ন এতিয়া নেক্সট 10টা প্ৰশ্ন আমি অসম চৰকাৰৰ বিভিন্ন ৰিসেন্ট স্কিমৰ ওপৰত সুধিম মূলত 2019-20 2020-21 আৰু 2021-22 এই তিনিখন ষ্টেট বাজেটত থকা ফ্ল্যাগশিপ স্কিমৰ ওপৰত ভিত্তি কৰি এই কোৱেশ্চনসমূহ প্ৰস্তুত কৰা হৈছে সো ফাৰ্স্ট সোণালী শৈশৱ বিকশিত অসম এই বিশেষ আঁচনিখনৰ অধীনত দুটা ষ্টেটমেন্ট ৰখা হৈছে প্ৰথমটোত কৈছে যে 500টা মডেল অংগনবাদী চেণ্টাৰ এস্টাব্লিশ কৰা হ'ব আৰু দ্বিতীয়টোত কৈছে যে প্ৰত্যেক অংগনবাদী চেণ্টাৰটো গঠনৰ বাবে 25 লাখ কৈ টকা দিয়া হ'ব সো প্ৰথমটো শুদ্ধ নহয় কিয়নো এই সোণালী শৈশৱ বিকশিত অসম আঁচনিটোৰ জৰিয়তে 1000টা মডেল অংগনবাদী চেণ্টাৰ এস্টাব্লিশ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে য'ত এগৰাকী শিশুৰ প্ৰতিপালনৰ বাবে উপলব্ধ হ'ব লগা প্ৰত্যেকখিনি প্ৰয়োজনীয় সা-সুবিধাই উপলব্ধ হ'ব তাত আৰু এই বিশেষ আঁচনিখন ইমপ্লিমেন্টেশনৰ বাবে এখন জিলাৰ ডেপুটি কমিশনাৰৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কনষ্ট্ৰাকচন ওয়াৰ্কটো তেওঁলোকে সুপাৰভাইজ কৰিব লোকেল এমএলএও তাৰ অংশ ৰূপে থাকিব আৰু এই সংক্ৰান্তত এটো স্থিৰ কৰা হৈছে যে প্ৰত্যেক অংগনবাদী চেণ্টাৰ কনষ্ট্ৰাকচন 25 লাখৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব সো ইয়াত কাৰেক্ট স্টেটমেন্ট কি হ'ব তেতিয়াহলে অপচন বি ইজ অনলি কাৰেক্ট সো ফাৰ্স্ট স্টেটমেন্ট এটো 500 নহয় 1000 সো এই যেটো সোণালী শৈশৱ বিকশিত অসম এটো ৰিসেন্ট মোস্ট যিখন বাজেট অসম চৰকাৰৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে প্ৰদান কৰা 2021-22 বৰ্ষৰ যি বক্তৃতা এই বাজেট বক্তৃতাত অষ্টাদশী মুকুতাৰ উন্নয়নী মালা অৰ্থাৎ 18 ফ্ল্যাগশিপ স্কিমৰ এটো এটা গুৰুত্বপূৰ্ণ ফ্ল্যাগশিপ স্কিম এখিনতে কৈ দওঁ যে এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালা এটো বৰ্তমান সিএম তথা প্ৰাক্তন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা য'ত তেওঁ প্ৰত্যেকখন ষ্টেট বাজেটতে 18টা গুৰুত্বপূৰ্ণ সেক্টৰৰ ফ্ল্যাগশিপ স্কিম ৰাখিবৰ বাবে লক্ষ্য স্থিৰ কৰিছিল সো এই সোণালী শৈশৱ বিকশিত অসমো এই বৰ্ষৰ যিখন ষ্টেট বাজেট তাৰ এটা গুৰুত্বপূৰ্ণ ফ্ল্যাগশিপ স্কিম
Next question number 17 ইয়াত জ্ঞান দীপিকা স্কলাৰশ্বিপ স্কিমৰ বিষয়ে সুধিছে সো দুইটা স্টেটমেন্ট আপোনালোকে নিজে পঢ়ি ল'ব ইয়াত কাৰেক্ট অপশনটো হৈছে অপশন দুইটাই শুদ্ধ কিয় আমি হেতু আলোচনা কৰিম সো জ্ঞান দীপিকা স্কলাৰশ্বিপ স্কিমটো এটো 2019-20 বৰ্ষৰ ষ্টেট বাজেটত অসম চৰকাৰে ইনক্লুড কৰিছিল আৰু এই আঁচনিটোৰ জৰিয়তে ষ্টেট গভৰ্ণমেণ্টে আপ টু ডিগ্ৰী লেভেল স্নাতক মহলালৈকে এডমিশনৰ ক্ষেত্ৰত এডমিশন ফিজ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছিল ইউনিফৰ্ম ফ্ৰীকে প্ৰদান কৰাৰ তেওঁলোকে লক্ষ্য লৈছিল আৰু লগতে ছাত্ৰীসকলক বেটাৰী অপাৰেটেড ই-বাইক প্ৰদান কৰা তথা তেওঁলোকৰ বিভিন্ন এডুকেশ্যন লোনৰ ক্ষেত্ৰত সাবসিডি প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছিল কিন্তু ইয়াৰ আটাইতকৈ ইন্টাৰেষ্টিং আৰু নোটৱৰ্ডি যেটো মেনশন হেতু হৈছে হোস্টেল ফিজ 700 টকা প্ৰত্যেক মাহে সাবসিডি হিচাপে প্ৰদান কৰাৰ এই আঁচনিখনত এটা প্ৰভিজন ৰখা হৈছিল তাৰ বাবে গভ বা প্ৰভিন্সিয়েলাইজ ইনষ্টিটিউচনত ষ্টাডি কৰি থকা ষ্টুডেণ্টে হ'ব লাগিব আৰু এই বিশেষ পৰ্যায়টোৰ বাবে এই 700 টকা পাৰ মান্থ এই হোস্টেল ফিজ সাবসিডিৰ বাবে ফাইনান্সিয়াল সিচুৱেশনটো ঘৰখনৰ কেনেকুৱা সেই বিষয়ত কোনো ৰেষ্ট্ৰিকশন নাই আৰু এইটোৰ বাদ দি বাকি যিসমূহ অপচন ইয়াত ৰখা হৈছিল এই আঁচনিখনত তাৰ বাবে পেৰেন্টেল এনুৱেল ইনকামটো 2 লাখ টকাতকৈ তলত হ'ব লাগিব সো এইখিনি আছিল জ্ঞান দীপিকা স্কলাৰশ্বিপ আঁচনিৰ বিষয়ে নেক্সট Assam Cattle Preservation Bill 2021 এটো খুব চৰ্চাত আছে বৰ্তমান বিতৰ্কিত হৈছে সো এই আঁচনিখনৰ বিষয়ে তিনটা স্টেটমেন্ট ৰখা হৈছে স্টেটমেন্ট কিটা আপোনালোকে নিজে এবাৰ পঢ়ি ল'ব পোনপটীয়াভাৱে আলোচনালৈ যাওঁ Assam Cattle Preservation Bill 2021 এই একখনৰ জৰিয়তে এটো সিদ্ধান্ত দিয়া গৈছিল যে যদিহে কোনো এটা বিশেষ বসতিস্থল হিন্দু জৈন শিখ বা আন গৰুৰ মাংস ভক্ষণ নকৰা কমিউনিটিৰ দ্বাৰা বসতি প্ৰধান অঞ্চল হয় তেতিয়া হলে সেই এলেকাত গৰুৰ বিক্ৰী আৰু ক্ৰয় হে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব আৰু লগতে টেম্পল বা সত্ৰ অৰ্থাৎ মূলত বৈষ্ণৱ ধৰ্মাৱলম্বী ৰিলিজিয়াছ ইনষ্টিটিউচন থকা এটা জেগাৰ পৰা 5 কিলোমিটাৰৰ ব্যাসাৰ্ধত গৰু মাংস সম্পূৰ্ণৰূপে বিক্ৰী আৰু ক্ৰয় তাক নিষিদ্ধ কৰা হ'ব এই বিলখন ৰিসেন্টলি আসাম ষ্টেট এছেম্বলি পাছ কৰিছিল এতিয়া এই legislation খনৰ জৰিয়তে ইয়াৰ পূৰ্বতে থকা যিখন আসাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 1950 সো সেই একখন ৰিপিল কৰা হৈছে আৰু মূলত সৰকাৰে দাবী কৰিছে যে অসম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 ইয়াৰ জৰিয়তে তিনটা বিশেষ দিশ লক্ষণীয় হ'ব এটো হৈছে গৰুৰ বা কেটলৰ স্লটাৰ কনজাম্পশন আৰু ইলিগেল ট্ৰান্সপোৰ্টেশন এই বিশেষ তিনটা দিশক ৰেগুলেট কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু আন এটা খুব গুৰুত্বপূৰ্ণ দিশ ইয়াৰ জৰিয়তে লক্ষ্য কৰা হৈছে হেতু হৈছে বাংলাদেশৰ পৰা অৰিজিনেট হোৱা যেটো কাউ ইলিগেল স্মাগলিং সেই ইন্টাৰষ্টেট কাউ ট্ৰান্সপোৰ্টেশন আৰু স্মাগলিং টুকু প্ৰহিবিট কৰাৰ লক্ষ্য এই বিলখনত লোৱা হৈছিল আৰু এই বিলখনৰ অধীনত পেনাল্টি প্ৰভিজন কি আছে মিনিমাম 3 বছৰৰ জেল যেটো 8 বছৰলৈকে এক্সটেন্ড হ'ব পাৰে আৰু মিনিমাম 3 লাখ টকাৰ জৰিমনা যেটো 5 লাখলৈকে বৃদ্ধি হ'ব পাৰে বা দুইটা এই প্ৰভিজনখিনি এই বিলখনত ৰখা হৈছে আৰু বৰ্তমান অসমৰ উপৰিও আন 3খন ৰাজ্য আছে য'ত কাউ প্ৰটেকচনটো লেজিসলেট কৰা আছে হেকিখন হৈছে কমে কৰ্ণাটক মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ সো ইয়াত কোনকিটা স্টেটমেন্ট শুদ্ধ হ'ব তেতিয়াহলে 1 and 3 সেকেন্ড স্টেটমেন্ট শুদ্ধ নহয় কিয়নো ইয়াত কৰ্ণাটক মধ্যপ্ৰদেশ আৰু হিমাচল প্ৰদেশ আছে হিমাচল প্ৰদেশ নহয় আচলতে উত্তৰ প্ৰদেশ কাউ প্ৰটেকচন লেজিসলেট কৰা ৰাজ্য সো কাৰেক্ট আনসাৰ ইজ অপচন A 1 and 3 only মুভিং অন কোৱেশ্চন নম্বৰ 19 নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ৰিলেটেড দুটা স্টেটমেন্ট দিয়া হৈছে ফাৰ্ষ্টত কৈছে যে 2020-21 বৰ্ষৰ ষ্টেট বাজেটত এনাউন্স কৰা অনুসৰি এনআৰএলৰ যেটো অসম চৰকাৰৰ শেয়াৰ হোল্ডিং তাক 26% লৈ বৃদ্ধি কৰা হৈছে আৰু সেকেন্ডত কোৱা হৈছে যে সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰিসেন্টলি এনআৰএলত থকা যিসমূহ বিপিসিএল শেয়াৰ সেইসমূহ হস্তান্তৰ কৰিছে বেলেগ প্ৰতিষ্ঠানলৈ সো কোনকিটা শুদ্ধ প্ৰথমতে আমি চাওঁ যে 2020-21 চনৰ যি বাজেট সেই বাজেটত ঘোষণা কৰা অনুসৰি অসম চৰকাৰে এনআৰএলত থকা তেওঁলোকৰ যি ষ্টেক সেই ষ্টেকক পূৰ্বৰ 12.5% ৰ পৰা 26% লৈ বৃদ্ধি কৰিছিল এনআৰএলক যাতে এটা পাব্লিক ইনষ্টিটিউচনে কৰি ৰাখিব পাৰে সেই লক্ষ্যৰেই অসম চৰকাৰে এই বিশেষ ষ্টেপটো লৈছিল বুলি বিভিন্ন মহলে দাবী কৰে এতিয়া এনআৰএলৰ যেটো সেকেন্ড স্টেটমেন্ট ৰিলেটেড পাৰ্ট যে পূৰ্বতে বিপিসিএল এনআৰএলৰ মেজৰিটি ষ্টেক হোল্ডাৰ আছিল তেওঁলোকৰ 61.5% ষ্টেক আছিল কিন্তু ইউনিয়ন গভৰ্ণমেণ্টে বিপিসিএলক ৰিসেন্টলি প্ৰাইভেটাইজ কৰাৰ বিভিন্ন পৰ্যায় আৰম্ভ কৰিছে আৰু তাৰেই এটা খুব গুৰুত্বপূৰ্ণ ষ্টেপ হিচাপে বিপিসিএলৰ অধীনত থকা সেই শেয়াৰসমূহ অইল আৰু অইলৰ লগতে ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়াৰ গভৰ্ণমেণ্ট অফ আসামৰ গঠিত এটা কনচৰ্টিয়ামলে তাক হস্তান্তৰ কৰা হৈছে বা বিক্ৰী কৰা হৈছে এনআৰএলৰ যেটো অৰিজিন সেই অৰিজিনটো আমি অসম চুক্তিলৈ ট্ৰেক বেক কৰিব পাৰো সেই কাৰণে এনআৰএলক অসম চুক্তি
ৰিফাইনাৰী বুলিও কোৱা হয় আৰু বৰ্তমান এনআৰএলত এটা প্ৰজেক্ট অনগোয়িং হৈ আছে যাৰ জৰিয়তে এনআৰএলৰ উৎপাদন ক্ষমতা 3 MMTPৰ পৰা 9 MMTP পাৰ এনামলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে 2024 চনৰ ভিতৰত সো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে অপচন সি দুইটা ষ্টেটমেণ্টেই শুদ্ধ both the statements are correct Next question number 20 ইয়াত দুটা স্কিমৰ বিষয়ে কৈছে প্ৰথমটোত কৈছে যে জ্যোতিষ্মান অসম এই বিশেষ আঁচনিটোৰ জৰিয়তে 30 ইউনিটতকৈ তলত মান্থলি কনজাম্পচন থকা প্ৰত্যেক হাউসহোল্ডক ফ্ৰী ইলেক্ট্ৰিচিটি প্ৰদান কৰা হৈছে আৰু দ্বিতীয়টোত কৈছে যে ৰিডিজাইন স্বয়ং নামৰ এটা গুৰুত্বপূৰ্ণ আঁচনি লোৱা হৈছে যিটোৰ জৰিয়তে সেলফ হেল্প গ্ৰুপবোৰৰ এন্টাৰপ্ৰেনিউৰিয়েল সাপোৰ্ট প্ৰদান কৰা হ'ব মূলত ইউথেৰে কনস্টিটিউট কৰা সেলফ হেল্প গ্ৰুপবোৰক সো এইটা আমি ইন্ডিভিজুয়ালি কি যদি সাবৰ যত্ন কৰো তেতিয়া হলে হয় জ্যোতিষ্মান অসম আঁচনিটোৰ জৰিয়তে 30 ইউনিট ইলেক্ট্ৰিচিটি কনজাম্পচন সম্পূৰ্ণৰূপে ৰেহাই কৰি দিয়া হৈছে পৰিয়ালসমূহ যিসমূহে ম্যাক্সিমাম 30 ইউনিট ইলেক্ট্ৰিচিটি কনজিউম কৰে তেওঁলোকক সম্পূৰ্ণ ফ্ৰী হ'ব ইলেক্ট্ৰিচিটি কষ্ট আৰু যেটো স্বয়মৰ বিষয়ে সেকেন্ডত কোৱা হৈছিল প্ৰথমতে এটো স্বয়ম আঁচনিৰ ৰূপে আছিল যেটো 2018-19 চনত ইন্ট্ৰোডিউস কৰা হৈছিল স্বামী বিবেকানন্দৰ নামত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেন্ট যোজনা সো এই আঁচনিটোত যিসমূহ লক্ষ্য লোৱা হৈছিল সেইসমূহ সম্পূৰ্ণৰূপে সফল কাম নহল সেইসমূহৰ ইমপ্লিমেন্টেশনত সেইবাবে 2020-21 বৰ্ষত ৰিডিজাইন স্বয়ম নামেৰে আন এটা আঁচনি প্ৰপ'জ কৰা হ'ল এই আঁচনিটোৰ জৰিয়তে মূলত সোসাইটিৰ যিসমূহ ইউথ সেকশন সেইসমূহক এন্টাৰপ্ৰেনিউৰিয়েল এক্টিভিটিত ভাগ লবৰ বাবে উৎসাহ প্ৰদান কৰা হৈছে ইয়াৰ পূৰ্বে যিসমূহ ওমেন সেলফ হেল্প গ্ৰুপ আছিল এনআৰএলএমৰ জৰিয়তে তেওঁলোকক খুব সাকসেসফুলি এন্টাৰপ্ৰেনিউৰিয়েল এক্টিভিটিত ইনডালজ কৰা হৈছিল সো হেতু লাইনতে যাতে ইউথ সকলক বৰ্তমান এনকাৰেজ কৰিব পাৰি তাৰ বাবে ৰিডিজাইন স্বয়মটো লোৱা হৈছে সো শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে দুইটা ষ্টেটমেণ্টেই শুদ্ধ আৰু এই ৰিডিজাইন স্বয়মটোৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ পইণ্ট কৈ থওঁ সেইটো হৈছে যে এন্টাৰপ্ৰেনিউৰিয়েল এক্টিভিটিত ভাগ ল'বৰ বাবে এই ৰিডিজাইন স্বয়ম আঁচনিটোৰ অধীনত এটা সেলফ হেল্প গ্ৰুপৰ প্ৰত্যেকজন এলিজিবল মেম্বাৰকে 50,000 টকাৰ অৰ্থ সাহায্য প্ৰদান কৰা হ'ব Moving on, question number 21. Yet Arundhati Gold Scheme tour বিষয়ে সুধিছে এটো এটা খুব চৰ্চাত থকা স্কিম প্ৰশ্ন আহিব পাৰে সো ফাৰ্ষ্টত কৈছে যে 30,000 টকাৰ ফাইনান্সিয়েল এসিস্ট্যান্ট দিয়া হৈছে নতুনকৈ বিয়াত বহিব লগা পৰিয়ালৰ বাবে যাৰ ফ্যামিলি ইনকাম 5 লাখতকৈ কম আৰু সেকেন্ডত কৈছে যে এটো অৰিজিনালি 30,000 আছিল বৰ্তমান 40,000 লৈ তাক বৃদ্ধি কৰা হৈছে কোনকেইটা ষ্টেটমেন্ট শুদ্ধ So yes, under Arundhati Gold Scheme, a financial assistance of rupees 30,000 30,000 টকাৰ অৰ্থ সাহায্য প্ৰদান কৰা হৈছে যাতে নতুনকৈ বিয়াত বহিবলগীয়া এগৰাকী যুৱতীয়ে ফাইনান্সিয়েল সিকিউৰিটি হিচাপে তেওঁ সোণ ক্ৰয়ৰ বাবে এটা অৰ্থ সাহায্য লাভ কৰে এটো 2018-19 চনৰ ইন্ট্ৰোডিউস এটা প্ৰজেক্ট আছিল এটোৰ বাবে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হৈছে যে হে ফ্যামিলিটোৰ যেটো এনুৱেল ইনকাম হেতু 5 লাখতকৈ কম হ'ব লাগিব আৰু লগতে স্পেশাল মেৰিজ এক্ট 1954 আন্ডাৰত তেওঁলোক ম্যান্ডেটৰিলি ৰেজিষ্টাৰ্ড হ'ব লাগিব আৰু 2020-21 বৰ্ষৰ বাজেটত এই যেটো আঁচনি এই আঁচনিৰ অৰ্থ সাহায্যৰ পৰিমাণ 30,000 ৰ পৰা 40,000 লৈ তাক বৃদ্ধি কৰা হয় কিয়নো সোণৰ ক্ৰমাগতভাৱে মূল্য বৃদ্ধি হৈছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দিয়া 1 তোলা সোণ ক্ৰয় কৰাৰ ক্ষমতা যাতে পৰিয়ালটোক প্ৰদান কৰিব পাৰে তাৰ বাবে 30,000 টকাৰ পৰা 40,000 টকা লৈ অৰ্থ সাহায্যৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল সো ষ্টেটমেন্ট কোন দুটা শুদ্ধ তেতিয়াহ'লে both the statements are correct আৰু এই অৰুন্ধতী গোল্ড স্কিমটোৰ নোডেল এজেন্সি হিচাপে কোনটো অসম চৰকাৰ সংস্থাই কাম কৰি আছে এটো হৈছে ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ৰেজিষ্ট্ৰেচন ডিপাৰ্টমেন্ট All right, moving on, question number 22. So ইয়াত এটা বিশেষ আঁচনি অসম মালা আঁচনিটোৰ বিষয়ে কৈছে দুইটা ষ্টেটমেন্ট কোনকেইটা শুদ্ধ সুধিছে ষ্টেটমেন্ট দুটা আপোনালোকে পঢ়ি লওক সো 2021 চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসম মালা প্ৰগ্ৰামটো লঞ্চ কৰিছিল যাৰ জৰিয়তে নেশনেল হাইৱে ষ্টেট হাইৱে মেজৰ ডিস্ট্ৰিক্ট এণ্ড ৰুৰেল ৰোডছ এই গোটেইখিনি কনস্টিটিউট কৰি ওভাৰঅল 57,617 কিলোমিটাৰ ৰোড নেটৱৰ্ক এটা ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট কৰাৰ লক্ষ্য লোৱা হৈছে আৰু আন 250 কোটি টকা এই প্ৰজেক্টৰ অধীনতে ৰখা হৈছে যাৰ জৰিয়তে 7খন ডিস্ট্ৰিক্ট কমে কামৰূপ ৰুৰেল উদালগুৰি শোণিতপুৰ নৰ্থ কাছাৰ হিল তিনচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰ সো এই কেইখন জিলাত ইন্ডাষ্ট্ৰিয়েল ৰোডসমূহ যাতে আপগ্ৰেড কৰিব পাৰি তাৰ বাবে আন 250 কোটি টকা অৰ্থ নিৰ্ধাৰণ কৰা হৈছে এতিয়া ইয়াত কাৰেক্ট ষ্টেটমেন্ট কি হ'ব কেৱল মাত্ৰ সেকেন্ড ষ্টেটমেন্টহে কাৰেক্ট কিয়নো সেকেন্ড ষ্টেটমেন্টত উল্লেখ থকা ধৰণে যেটো ভাৰতমালা প্ৰজেক্ট সেই ভাৰতমালা প্ৰজেক্টক অনুকৰণ কৰি অসমমালা প্ৰজেক্ট লোৱা হৈছে ভাৰতমালা প্ৰজেক্টটো মূলত এটা হাইৱে সেক্টৰ ডেভেলপমেন্ট প্ৰজেক্ট যেটো মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱে তাক ইমপ্লিমেন্ট কৰি আছে
আৰু এই ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ সংস্থাৰ বিষয়ে আমি উল্লেখ কৰিব বিচাৰিছো NHIDCL প্ৰায় চৰ্চাত আহে অসমৰ ৰাজপথ ফ'ৰলেন হাইৱে নিৰ্মাণ কৰি থকা সংস্থা হিচাপে এটো হৈছে নেশনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰ্পোৰেচন লিমিটেড এটো 2014 চনত ক্ৰিয়েট কৰা হৈছিল আৰু এটো মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেৰ অধীনত থকা এটা কোম্পানী আৰু এটোই মূলত ভাৰতবৰ্ষত চলি থকা নেশনেল হাইৱে প্ৰজেক্ট সমূহক আৰু উইথ স্পেচিয়েল ফকাস নৰ্থ ইষ্ট ইণ্ডিয়াত দি তেওঁলোকে কনস্টিটিউট কৰে হাইৱে সমূহক ঠিক আছে সো এটো গুৰুত্বপূৰ্ণ ফাৰ্স্ট স্টেটমেন্টটো কিয় শুদ্ধ নহয় কেতিয়াবা প্ৰশ্ন উত্থাপন হ'ব পাৰে সো এটো হৈছে কেৱল মাত্ৰ নেশনেল হাইৱে নেটৱৰ্ক নহয় তাৰ পৰিৱৰ্তে ষ্টেট হাইৱে মেজৰ ডিস্ট্ৰিক্ট ৰোড এই সমূহকো অসম মালা আঁচনিৰ অধীনত লোৱা হৈছে Next question number 23 ইয়াত দুটা আঁচনিৰ বিষয়ে কৈছে প্ৰথমটো হৈছে অসম দৰ্শন আৰু সেকেন্ডটোত যুৱ আৰোহণ সো এই দুটা আঁচনিৰ ভিতৰত কোনকেইটা স্টেটমেন্ট শুদ্ধ সুধিছে সো ইন্ডিভিজুৱেলি যদি আমি চাবৰ যত্ন কৰোঁ তেতিয়া হলে ফাৰ্স্ট স্টেটমেন্টটোত কোৱাৰ দৰেই অসম দৰ্শন আঁচনিটো 2019-20 বৰ্ষৰ বাজেটত প্ৰপ'জ কৰা হৈছিল যিটোৰ জৰিয়তে অসমত থকা যিসমূহ টুৰিষ্ট স্পট আৰু ৰিলিজিয়াছ প্লেচ সেইসমূহক ডেভেলপ কৰাৰ লক্ষ্য লোৱা হৈছিল সো এই আঁচনিৰ অধীনত 915খন ৰিলিজিয়াছ ইনষ্টিটিউচনক 10 লাখ টকাকৈ অসমৰ প্ৰত্যেকখন দেৱালয়কে 2 লাখ টকাৰ বছৰি অৰ্থ সাহায্য আৰু অসমৰ 8000 নামঘৰক 2.5 লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰা হৈছিল যাতে উক্ত অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব পাৰে সো এটো হৈছে অসম দৰ্শন আঁচনি নেক্সট সেকেন্ড স্টেটমেন্টটোত ওমেন আৰু সিনিয়ৰ সিটিজেনৰ বাছ সাৰ্ভিসৰ বিষয়ে কোৱা হৈছিল হেতু ইয়াত যুৱ আৰোহণৰ অধীনত বুলি কোৱা হৈছিল কিন্তু আসলে যুৱ আৰোহণ নহয় আঁচনিটো হৈছে ভ্ৰমণ সাৰথী সো ভ্ৰমণ সাৰথীৰ অধীনত নাৰী আৰু সিনিয়ৰ সিটিজেন তেওঁলোকৰ বাবে ফ্ৰী এণ্ড ডেডিকেটেড বাছ সাৰ্ভিস ৰখা হৈছিল এটো কালাৰ কোডেড সাৰ্ভিস পিংক বাছ সমূহ ইন্ট্ৰোডিউস কৰা হৈছিল ইয়াৰ জৰিয়তে গুৱাহাটীৰ বিজিএছ ৰুট সমূহত আৰু এই ভ্ৰমণ সাৰথীৰ অধীনতে মূলত ইন্টাৰভিউ বা পৰীক্ষা পাৰপাজত ভ্ৰমণ কৰা যিসমূহ ইউথ তেওঁলোকক এএসটিসিৰ বাছ সমূহত ফ্ৰী ৰাইডো প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছিল সো এটো ভ্ৰমণ সাৰথী আৰু ইয়াত যেটো যুৱ আৰোহণ স্কিম আছিল হেতু কি আমি চমুকৈ কৈ থব বিচাৰিছো হেতু হৈছে যুৱ আৰোহণৰ জৰিয়তে কিশোৰসকলৰ মাজত যাতে এন্টাৰপ্ৰেনিউৰিয়েল মাইন্ডসেট এটা ডেভেলপ কৰিব পাৰে সেই লক্ষ্য লোৱা হৈছিল আৰু ইয়াৰ এটা অংশ ৰূপে ক্লাছ 11 পৰা এটা কাৰিকুলাৰ সাবজেক্ট হিচাপে এন্টাৰপ্ৰেনিউৰশিপকো ইন্ট্ৰোডিউস কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত লৈছিল সো এটো হৈছে অসম দৰ্শন যুৱ আৰোহণ আৰু ভ্ৰমণ সাৰথী এই গুটিকেইটা ৰিলেটেড ডিটেইলছ সো কাৰেক্ট আনসাৰ ইজ অপশন A one only Moving on question number 24 ইয়াত অৰুণোদয় আঁচনিৰ বিষয়ে সুধিছে আন এটা অসম চৰকাৰৰ খুব গুৰুত্বপূৰ্ণ আঁচনি অৰুণোদয় আৰু অৰুন্ধতীৰ মাজত কনফিউজ আপোনালোকে নহব সো অৰুণোদয় আঁচনিৰ বিষয়ে ইয়াত তিনটা স্টেটমেন্ট কৈছিলে হেকিটা আমি ইন্ডিভিজুৱেলি চাম কোনকেইটা শুদ্ধ প্ৰথমতে চাও এই আঁচনিটো কি হয় সো এই আঁচনিটো হৈছে অসম চৰকাৰে লোৱা এটা অসমৰ আটাইতকৈ লাৰ্জেষ্ট ডিবিটি স্কিম যেটো মূলত ওমেন এম্পাৱাৰমেন্ট ইনিচিয়েটিভ বুলিও ক'ব পাৰো আৰু লগতে আমি নিউট্ৰিচন আৰু হেলথৰ মিনিমাম ক্ৰাইটেৰিয়া সমূহ ফুলফিলমেন্টৰ ক্ষেত্ৰত এটা গ্যাৰান্টি স্টেপ ৰূপেও ইয়াক আমি অভিহিত কৰিব পাৰো সো বেসিক্যালি কি কৰা হৈছিল এই স্কিমটোৰ অধীনত অসমৰ প্ৰায় 27 লাখ খুব দুখীয়া ঘৰক এনুৱেলি 10000 টকাকৈ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছিল সো এনুৱেলি 10000 টো কেনেকৈ হ'ব মান্থলি 830 টকাকৈ সো সেই মান্থলি 830 টকাকৈ কেনেকৈ হ'ব হেতু দিয়াক নিৰ্দিষ্ট কৰি দিয়া হৈছিল যে মেডিসিন ক্ৰয় কৰিবৰ কাৰণে 400 টকা 4 কেজি ডাইল ক্ৰয় কৰোতে 50% সাবসিডি হিচাপে 200 টকা নেক্সট 4 কেজি চেনি ক্ৰয় কৰিবলৈ 80 টকা 50% সাবসিডি হিচাপে আৰু ফলমূল আৰু ভেজিটেবল ক্ৰয় কৰিবৰ বাবে 150 টকা এইখিনি মাহেকীয়া হিচাপত 830 টকা হৈ গৈ সো ইনিশিয়ালি এই যেটো অৰ্থ সাহায্য এটা 830 টকা আছিল আৰু ৰিসেন্ট যিখন বাজেট তাত এইটো 830 টকাৰ পৰা 1000 টকা লৈ ইয়াক বৃদ্ধি কৰা হৈছে সো এইখিনি হৈছে অৰুণোদয় স্কিম ৰিলেটেড গুৰুত্বপূৰ্ণ দিশ আৰু অৰুণোদয় স্কিমৰ আন এটা খুব লক্ষণীয় দিশ হৈছে ইয়াত প্ৰাইমেৰী কেয়াৰটেকাৰ এখন ঘৰৰ নাৰীসকল তেওঁলোকে সমগ্ৰ পৰিয়ালটোক খুব ট্ৰেডিশনালি পৰিচৰ্যা কৰে বা তেওঁলোকৰ যতন লয় সো নাৰীসকলক ডেডিকেট কৰি এছনটো লোৱা হৈছে আৰু ডিবিটি ডাইৰেক্ট যেটো বেনিফিট ট্ৰান্সফাৰ এটো নাৰীসকলৰ একাউণ্টতে যাতে কৰিব পাৰে তাৰ বাবেও ষ্টেপ লৈ থকা হৈছে সো অৰুণোদয় স্কিম ৰিলেটেড এইখিনি গুৰুত্বপূৰ্ণ তথ্য আৰু আপোনালোকে যদি ইন্ডিভিজুৱেলি চাই তেতিয়া হলে ফাৰ্স্ট দুটা স্টেটমেন্ট কাৰেক্ট পাব সো 1200 টকা লৈ ইয়াক বৃদ্ধি কৰা নাই ৰিসেন্টলি তাক 1000 টকা লৈ বৃদ্ধি কৰিছে অলৰাইট মুভিং অন আজিৰ ভিডিওটোৰ অন্তিমটো প্ৰশ্ন সো এখন বিশেষ ঠাইৰ বিষয়ে সোধা হৈছে ইয়াত গৰুখুটি সো গৰুখুটি কোনখন জিলাত অৱস্থিত সুধিছে অপচনখিনি হৈছে দৰং শিৱসাগৰ গোলাঘাট আৰু কামৰূপ সো শুদ্ধ উত্তৰটো হৈছে দৰং জিলাত ই অৱস্থিত কিয় এটো চৰ্চাত আহিছে ৰিসেন্টলি অসম চৰকাৰে
দৰং জিলাৰ চিপাঝাৰ ব্লকৰ অধীনত থকা এই গৰুখুটিত প্ৰায় ৭৭,০০০ বিঘা মাটি বেদখল মুক্ত কৰিছে অবৈধ বেদখলকাৰীৰ কবলৰ পৰা আৰু ইয়াতে পদ্ম হাজৰিকা যি এগৰাকী বিধায়ক তেওঁৰ চেয়াৰমেনশ্বিপত এখন কমিটি ফৰ্ম কৰি দিয়া হৈছে যাতে ইয়াত এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট ইনিচিয়েটিভ কিছুমান ল'ব পাৰে সেই অঞ্চলটোৰ ইউথ সেকশনটোক আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকক আপলিফ্ট কৰিবৰ কাৰণে আৰু হেতুৱে হৈছে ইয়াৰ বেসিক এইম আৰু পদ্ম হাজৰিকাক কিয় এই বিশেষ দায়িত্ব প্ৰদান কৰা হৈছে কেবিনেট মিনিষ্টাৰৰ মৰ্যাদাৰে তাৰ এটা কাৰণ আছে কিয়নো পদ্ম হাজৰিকাই তেওঁৰ নিজৰ সমষ্টিত ইতিমধ্যে ভৰালিপৰীয়া কন্যাকা বহুমুখী পাম ৰূপে এখন বিশেষ পাম খুলিছে যাৰ জৰিয়তে তেওঁৰ লোকেল চতিয়া অঞ্চলটোৰ এটা বৃহৎ জনসংখ্যাক ইয়াৰ জৰিয়তে আত্মসংস্থাপনৰ বাট তেওঁ দেখাইছে আৰু ৰিসেন্টলি অসম চৰকাৰে এই কন্যাকা বহুমুখী পামখনলৈ 1176 বিঘা মাটিও এলোকেট কৰিছে সো এই কাৰণে এই গোটেই প্ৰজেক্টটো এই গোটেই প্ৰস্পেক্টটো খুব চৰ্চাত আছে সো এখিনি আছিল আমাৰ এই বিশেষ ভিডিওটোৰ আলোচনা আশা কৰো আপোনালোক উপকৃত হৈছে আমাৰ এই গোটেই সিৰিজটোৰ জৰিয়তে ইয়াৰ পিছত আমি ট্ৰাই কৰিম যাতে মাৰাথন সিৰিজ দুই এটা দিব পাৰি যত এক্সপ্লেনেশন নাথাকিব কেৱল কোৱেশ্চন আৰু এনসাৰ থাকিব সো সময় সুবিধা প্ৰদান কৰিলে আমি আপোনালোকৰ বাবে তেনেকুৱা ভিডিও আগবঢ়াম প্ৰিলিমছৰ পূৰ্বে আৰু লগতে এইটো উইকেণ্ডত আমি দুখন মডেল পেপাৰ আগবঢ়াম আশা কৰো আপোনালোক উপকৃত হ'ব গোটেই আমাৰ এই কাৰ্যকলাপখিনিৰ জৰিয়তে সো চাই থাকিবলৈ নাপাহৰিব এই কহিবাত ধন্যবাদ শুভৰাত্ৰি